1250 টকা মানে উন্নয়ন নুবুজায় আজি বিজেপি আজি চলে কংগ্ৰেছে কথা ছিলে হ'ব পাৰে বিজেপি চৰকাৰে মিয়া খেদিছো বুলি কৈছে কিন্তু আমাৰ ট্ৰাইবেল মানুহখিনি কেতিয়া উচ্ছেদ কৰিছে আৰু এটা নহয় আজি টকা গল হত্যা হৈছিলে আহিকে এবাৰ দল হেৰি কৰিলে মই বিজেপি কংগ্ৰেছ এডিবি নমস্কাৰ বেটেল অফ 26 ৰণাংকনলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছো সমুখত নিৰ্বাচন আছে আৰু নিৰ্বাচনৰ প্ৰাকখনত প্ৰতিটো সমষ্টিৰে দেখিবলৈ পোৱা গৈছে নিৰ্বাচন কেন্দ্ৰিক ব্যস্ততা আজি আমি উপস্থিত হৈছো এই বেটেল অফ 26 ৰণাংকনৰ প্ৰথমটো অনুষ্ঠান গোলাঘাট জিলাৰ এটা গুৰুত্বপূৰ্ণ সমষ্টি সেয়া হৈছে সৰুপথাৰ সমষ্টি এই সমষ্টিটো নিৰ্বাচনৰ প্ৰাকখনত কেইবামান পূৰ্বৰে পৰা চৰ্চিত হৈ আহিছিল আৰু সেই সমষ্টিটোতে আমি উপস্থিত হৈছো সৰুপথাৰ সমষ্টি কিয় গুৰুত্বপূৰ্ণ সৰুপথাৰ সমষ্টি কিয় চৰ্চাত আছে সৰুপথাৰ সমষ্টিত এই বিগত 5 বছৰত কি ধৰণৰ কাম হ'ল কিমান কাম হ'ল কাৰণ সন্মুখত নিৰ্বাচন এতিয়া হিচাপ নিকাচৰ সময় আপোনালোক জানে সৰুপথাৰ সমষ্টিৰ বিধায়ক হৈছে বিজেপিৰ বিধায়ক বিশ্বজিৎ ফুকনে এই 5টা বছৰত কি কাম কৰিলে বিশ্বজিৎ ফুকনৰ দৰে এগৰাকী ব্যক্তিক পুনৰবাৰ সৰুপথাৰবাসীয়ে বিধায়ক হিচাপে নিৰ্বাচিত কৰিবলৈ আগ্ৰহী নে আৰু বিশ্বজিৎ ফুকনক প্ৰত্যাহ্বান জনাবলৈ বিৰোধী আছেনে নাই ইয়াতে বিৰোধীৰ প্ৰসংগ চৰ্চিত হৈছে ৰাজ্যৰ ৰাজনীতিত বিৰোধী ঐক্য যদিও এতিয়ালৈকে আসন ভাগ বতৰা সম্পূৰ্ণ হোৱা নাই কংগ্ৰেছৰ দাবীদাৰ আছে সমষ্টিটোত আমি জানিব পাৰিছোঁ এই সমষ্টিটোত অসম জাতীয় পৰিষদৰ দাবীদাৰ আছে যিগৰাকী দাবীদাৰ কিছুদিন পূৰ্বলৈকে বিজেপিতে আছিলে আৰু বিজেপিৰ পৰা এতিয়া অসম জাতীয় পৰিষদত যোগদান কৰিছে যদি বিৰোধী ঐক্যবদ্ধভাৱে এজনকে প্ৰাৰ্থিত্ব দিয়ে কোনে প্ৰতিদ্বন্দ্বিতা লাভ কৰিব কোনে প্ৰত্যাহ্বান জনাব বিশ্বজিৎ ফুকনক সেয়াও আমি কিছু আভাস দিবলৈ চেষ্টা কৰিম অনুষ্ঠানত উপস্থিত থকা আটাইকে আমি পুনৰবাৰ স্বাগতম জনাইছোঁ বিজেপিৰ প্ৰতিনিধিসকল এইফালে আছে নেকি হাত দাঙি দিব লাগে এয়া বিজেপিৰ প্ৰতিনিধি আপোনালোকে দেখিবলৈ পাইছে বিৰোধীৰ প্ৰতিনিধিও কিছু ইয়াতে আছে এইফালে আৰু লগতে অৰাজনৈতিক দল সংগঠনৰ প্ৰতিনিধিও আছে আমি প্ৰথমতে অৰাজনৈতিকৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ আপোনাৰ পৰিচয় মই শ্ৰী পাপু কোঁৱৰ সৰু টাইম ছাত্ৰ সন্থা সৰুপথাৰ জিলাৰ কাৰ্যকৰী সভাপতি কিভাৱে সন্মুখত নিৰ্বাচন আছে সমষ্টি সৰুপথাৰ সমষ্টি কি হ'ল বিগত 5 বছৰত হয় নিশ্চয়কৈ মই প্ৰথমতে অসম লাইভ সকলো টিমটিক সৰু টাইম ছাত্ৰ সন্থা সৰুপথাৰ সমজিলা মজিয়াৰ পৰা আমি অশেষ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আপোনালোক ইয়ালৈ অহালৈ আমাৰ শুভেচ্ছা থাকিল আৰু ইয়াৰ মত পোষণ কৰিবলৈ বিশেষকৈ আপোনাক ধন্যবাদ দিছোঁ আৰু ৰাইজ আছেই ৰাইজসকলে উত্থাপন কৰিব কিন্তু দুটামান কথা নুই কৰিব নোৱাৰি যেনেকৈ এই যোনখন পাৰ্ক আছে সেইখন এইজনৰ বিধায়কৰ দিনতে হৈছে আৰু মই নিৰপেক্ষ নিৰ্ভীক কথা ক'ম মানে তাত যাতে কোনো মোক মানে ভূক্ষেপ কৰিব নালাগে আৰু দ্বিতীয় কথা হ'ল যদি সৰুপথাৰ আৰু উৰিয়ামঘাটৰ সংযোগী ৰাস্তাটো এখেতৰ দিনতে আমাৰ মাননীয় সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ দিনতে হৈছে আৰু কিছুমান কথা আছে যেনে আমি বৰ হাই লেভেলৰ মানুহ নহয় ইমান ঢুকি নাপাওঁগৈ কিছুমান ঋণ চিন লাগিছে বুলি কৈছে সেইবোৰ আমি কিন্তু অলপ অস্বস্ত পাওঁ স্থানীয় বিষয়সমূহে গুৰুত্ব পায় এনে যিটো আপুনি ঋণৰ কথা কৈছে যিটো ৰাজ্যত চলি আছে দেশত চলি আছে তেনেকুৱা বিষয়বিলাকে গুৰুত্ব পায় প্ৰাধান্য পায় ইয়াতে আমাৰ স্থানীয় বিষয়টো আমি যোনটো জ্বলন্ত সমস্যা আছে সেইবোৰ দূৰ কৰাটো আমি বেছি গুৰুত্ব দিওঁ আৰু দ্বিতীয় কথা হৈ গ'ল মানে কি আমাৰ উচ্ছেদ কাৰ্যত মানে সেইটো মাননীয় বিধায়ক মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি চেলুট জনাইছোঁ যাতে ইমান এটা উচ্ছেদ কাৰ্য গৈছে সেইটো এটা মানে বহুত বৃহৎ পদক্ষেপ বুলি ভাবিছোঁ আৰু দ্বিতীয় কথা হৈ গ'ল মানে কি তাত উচ্ছেদ চলিছে হয় কিন্তু মানে মাটিখিনি এতিয়া সংৰক্ষণ হোৱা নাই যেনেকৈ আমাৰ AB চেক্টৰ C চেক্টৰ মানে যেনেকৈ আমাক APBN মানে আৰক্ষী আমাৰ মোতায়েন কৰিব দিছে তেনেকৈ মোতায়েন কৰা নাই মানে মাটিখিনি উচ্ছেদ হৈছে কিন্তু দখলত অহা নাই এতিয়াও মানুহখিনি পোৱা নাই হয় সেইখিনি কিন্তু আমাৰ মানে মানে বেটেলিয়ন জেটেলিয়ন দি মানে আমাক মানে অসমৰ বাবে সংৰক্ষণ কৰিব লাগে অসমৰ মাটি যাতে এক কিঞ্চিতো যাব নাগালেণ্ডলৈ যাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে আৰু ৰাইজ আছে তাৰ ওপৰত ক'ব ৰাইজে ক'ব আপুনি ঠিক আছে 10ৰ ভিতৰত কিমানমান নম্বৰ দিব বিচাৰে নম্বৰটো মানে বেছিয়ে দিব লাগিব যেনিবা ঠিক আছে অইন এটা সংগঠনৰ প্ৰতিনিধিৰ ওচৰলৈকে আহিব আপুনি কোনটো সংগঠনক মই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা আহিছোঁ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা আহিছে গতিকে কৃষক মুক্তি সংগ্ৰাম সমিতিৰো এটা সময়ত ইয়াতে সংগঠন এটা আছিল শক্তিশালী সংগঠন আজিৰ তাৰিখত আপোনালোকেও চৰকাৰখনৰ প্ৰতি সঁহাৰি জনাইছে যিটো কৈছে যে 10ৰ ভিতৰত 50তকৈ ওপৰতে দিব লাগিব তেনেকুৱা দেখিছে সমষ্টিটোত নে আপোনালোকৰ ওজৰ আপত্তি আছে ইয়াতে নিশ্চয় আছে আপোনালোকে জানে যে বিশ্বজিৎ ফুকনক যেতিয়া MLA হৈ আহিলে তেওঁলোকৰ প্ৰথম মানে যি শ্বেতপত্ৰ আছিলে যে সীমান্তৱৰ্তী ৰাইজক মাটি পট্টা দিব সীমা সমস্যা সমাধান কৰিব এইকেইটা কাম এটাও কৰিব নোৱাৰিলে বৰঞ্চ চুঙাজান মাজগাঁৱত নাগাৰে আহি এখন ফ্লক লগালে য'ত নিউ লেণ্ড বুলি তেওঁলোকে এখন ডিষ্ট্ৰিক্ট ঘোষণা কৰিছে যিখন সৰুপথাৰ সমষ্টি গোলাঘাট জিলাতে আকৌ এখন ডিষ্ট্ৰিক্ট ঘোষণা হৈছে এখন নাগালেণ্ড ডিষ্ট্ৰিক্ট ঘোষণা কৰিবলৈ তেওঁলোকে উঠি পৰিছে অসমৰ মাটিতে তেওঁ কিন্তু তাত কিন্তু অকণমানো তেওঁ ভূমিকা লোৱা নাই কালি আপোনালোকে জানে সীমান্তত CRPF বাহিনীক নাগাই পিটিছে তাত কিন্তু এতিয়ালৈকে এটা কমেণ্ট দিয়া নাই বিধায়ক মহোদয় সেইটো তেওঁলোকৰ দুৰ্বলতা তেওঁ এনে জম্ফ কৰি থাকিলে নহ'ব মূল সমস্যা অসমৰ মাটিৰ সমস্যা মাটি পট্টা দিয়া কথা আছিলে তেওঁ নাই দিয়া সীমা সমস্যা সমাধান কৰিম কৈছিলে নাই কোৱা
অসমৰ মানুহক নিৰাপত্তা দিয়া মাটি মানে জাতি ভেটি মাটি ৰক্ষা কৰাৰ কথা কৈছিলে, সেইবিলাক নাই হোৱা। আপোনালোকে কৈ যাব হয়, এইবিলাক যদি বিধায়ক যদি নকৰে, বিধায়ক উঠিছিলে কি বিধায়কে গৈ মানে বিধানসভাত তেওঁ গোটেই কথাবিলাক উত্থাপন কৰিব লাগিছিলে, কিন্তু সেই উত্থাপনবিলাক কৰিব নাই পৰা। তেওঁৰ কাৰণে বিধায়ক মহোদয় ইয়াত ফেইল হৈছে। আমি বিধায়ক মহোদয়ক এটা পৰ্যায়ত আশা কৰিছিলোঁ তেওঁ ভাল কাম কৰিব বুলি, কিন্তু তেওঁ অন্ততঃ তেওঁ এটা কাম কৰি দেখুৱালে, তেওঁ সফল হৈছে। এপেক্স বেংকৰ পৰা 20 কোটি 30 লাখ লৈ তেওঁ যিটো নাম কৰিছে তেওঁ সেইটো সফল হৈছে। তেওঁ সফল হোৱা ব্যক্তি হৈছে, 20 কোটি 30 লাখ মাৰিছে। আপোনালোকে জানে কেইজনমান কৃষকে টেঙানী অঞ্চলত এটা অঞ্চল আছিলে, তাত খেতি কৰি জীৱিকা নিৰ্বাহ কৰিছিলে। তাত তেওঁ 1 লাখ গছপুলি ৰোৱাৰ নামত 27 লাখ টকা খৰচ কৰিলে, কিন্তু তাত 10,000 পুলিও বাচি থকা নাই। তেওঁ সেই টকা আত্মসাৎ কৰিলে। ঠিক আছে, ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে কেতবোৰ। বিশ্বজিৎ ফুকন বিধায়ক বিশ্বাসজনৰ বিজেপিৰ প্ৰতিনিধি আছে, প্ৰতিক্ৰিয়া ল'ব পাৰে, স্পষ্টীকৰণ দিব পাৰে। গুৰুতৰ কেইবাটাও অভিযোগ উত্থাপিত হৈছে। ঠিক আছে, উন্নয়নৰ কথা কৈছে, উন্নয়ন কিছু অৱশ্যে আহোঁতে আমিও ৰাজপথ দেখিছোঁ, খুব ভাল হৈছে ৰাজপথ। কিন্তু তাৰ উপৰি যিখিনি অভিযোগৰ কথা কৈছে, 10,000 গছপুলি ৰৈছে, এটাও বচা নাই, এইবিলাক কিন্তু খুব দায়িত্বহীনতা। এপেক্স বেংকৰ কথাটো কৈছে, এই ঋণৰ কেলেংকাৰীৰ অভিযোগটো সমষ্টিত শিপাইছে নেকি মানুহৰ মাজত? প্ৰথম কথা, আজি অসম লাইভৰ আমাৰ সৰুপথাৰ বিকশিত সৰুপথাৰ সমৃদ্ধিশালী সৰুপথাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। উন্নয়নৰ কথা আমি বেলেগকৈ ক'বই নালাগে। উন্নয়নৰ কথা আপুনিয়ে ক'লে যে আহোঁতে হয় উন্নয়ন দেখি আহিছে, আৰু সংগঠনৰ ব্যক্তি আছে, এই সংগঠনৰ ব্যক্তিসকলে উন্নয়নৰ কথা ক'লে। মই প্ৰথমতে সেই আপোনালোকে যি প্ৰশ্ন উত্থাপন কৰিছে মই সেয়াৰো উত্তৰ দিম। প্ৰথমতে মই ক'বলৈ বিচাৰিছোঁ, আমি য'ত আজি এই অনুষ্ঠানটো অনুষ্ঠিত হৈ আছে, এই অনুষ্ঠানটো একদম হাবিৰে জৰাজীৰ্ণ অৱস্থাত আছিলে, পিটনি আছিলে। ইয়াত মাননীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই তেখেতে এইটো শিশু উদ্যান কৰিলে, আমাৰ চুকাফাক প্ৰতিমূৰ্তি ইয়াত স্থাপন কৰিলে। প্ৰথমতে আমি বহি থকা জেগাডোখৰে উন্নয়ন কৰি ল'লে। দ্বিতীয়তে আমি সৰুপথাৰৰ মাজমজিয়াত, তাৰমানে সৰুপথাৰ সমষ্টিৰ মাজমজিয়াত আমি থিয় হৈ আছোঁ। এই সৰুপথাৰ সমষ্টিৰ যেতিয়া মাজমজিয়াৰ পৰা আমি চাওঁ, ইয়াৰ পৰা যদি আমি বৰপথাৰ হৈ চিলনীজান যাওঁ, সেই ৰাস্তাটো ধুনীয়া। ইয়াৰ পৰা যদি আমি জামুগুৰি হৈ গোলাঘাট যাওঁ, সেই ৰাস্তাটো আজিৰ তাৰিখত ধুনীয়া। ইয়াৰ পৰা যদি আমি উৰিয়ামঘাটৰ অঞ্চললৈ যাওঁ, সেই ৰাস্তাটো ধুনীয়া। ইয়াৰ পৰা ঘূৰি গৈ ইকৰাণী হৈ পেমহৰা হৈ জামুগুৰি যাওঁ, সেই ৰাস্তাও ধুনীয়া। ইয়াৰ পৰা যদি আমি বোকাজানলৈ যাওঁ, যিটো আগতে দল সংগঠনে খুব আন্দোলন কৰে হ'লে ৰাস্তাটো বেয়া আছিলে, সেই ৰাস্তাটো আমাৰ বিধায়ক মহোদয়ে বনাই দিলে। গতিকে যাতায়াতৰ ক্ষেত্ৰত ইমান সুন্দৰকৈ কাম কৰিছে, আৰু বিগত 5টা বছৰত প্ৰায় 750 কিলোমিটাৰতকৈ অধিক ৰাস্তা আমাৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই ইয়াত নিৰ্মাণ কৰি তুলিলে। ঠিক আছে, ধন্যবাদ। মই পুনৰ ৰাখিম, আপোনালোকৰ আছে যথেষ্ট প্ৰতিনিধি, সকলোৰে ওচৰত যাবলৈ চেষ্টা কৰিম চমুকৈ। আপুনি কোনটো দলত? মই ছাত্ৰ মুক্তি সংগ্ৰামী গোলাঘাট জিলাৰ সভাপতি। আপুনিও ছাত্ৰ মুক্তিৰ। ঠিক আছে, আপোনাৰ অভিযোগটো কি? উন্নয়নৰ কথাটো কৈছে, উন্নয়নৰ যিবোৰ পথ আগতে পকী হোৱা নাছিল, পকী হৈছে বুলি কৈছে। এইখন এটা সময়ত পিটনি আছিল, আজি আমি ইয়াতে টকশ্ব' চলাই আছোঁ বা অনুষ্ঠান কৰি আছোঁ, তেনেকুৱা ধৰণৰ বহুত উন্নয়ন হোৱা বুলি কৈছে। গতিকে আপত্তিটো ক'ত আছে বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে? প্ৰথম কথাটো হৈছে যে যিহেতু চৰকাৰখনে ঋণৰ ওপৰত ঋণ লৈ আছে, আৰু আমি স্বীকাৰ কৰিছোঁ যে বিশ্বজিৎ ফুকন ডাঙৰীয়া সৰুপথাৰ সমষ্টিত কাম কৰিছে, আমি স্বীকাৰ কৰিছোঁ। সমান্তৰালকৈ আপোনালোকে চাব, এপেক্স বেংকৰ প্ৰসংগটো আহিছে, মই কৈ দিছোঁ। এপেক্স বেংকৰ বৰ্ডৰ অনুমোদন নহ'লে বা চেয়াৰমেনগৰাকী অনুমোদন নহ'লে 10 লাখ টকা উলিয়াব নোৱাৰে। আপোনালোকে দেখিব যে 5/4/2023 তাৰিখে 3 কোটি টকা, পুনৰ 5/4/2023 তাৰিখে 3 কোটি টকা, 18/4/2023 তাৰিখে 3 কোটি টকা, এনেকৈ 8টা কিস্তিত 20 কোটি 30 লাখ টকা উলিয়াই লৈ গুচি গ'ল। আপোনালোকে সকলোৱে জানে যে এটা কবিতা লিখে মানুহক জেলত দিয়ে, ৰাজপথত আন্দোলন কৰিলে জেলত দিয়ে। ভিক্টৰ দাসে জুবিন গাৰ্গৰ ন্যায় বিচৰাৰ কাৰণে জেলত দিলে, কিন্তু এই ৰাজেশ বুজাজ বোলা মানুহটোৱে 20 কোটি 30 লাখ টকা এপেক্স বেংকৰ পৰা হৰকাই লৈ গুচি গ'ল। আজি পৰ্যন্ত কিন্তু তেখেতক এৰেষ্ট কৰিবলৈ সক্ষম নহ'ল। আমি দেখিছোঁ যে বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই কেৱল তেখেতক ফেচবুকত প্ৰত্যাহ্বান জনাই আছে। এতিয়া দ্বিতীয় কথা আপোনালোকে চাব, উলিয়াই লৈ গুচি গ'ল। উৰিয়ামঘাটত উচ্ছেদৰ নামত 439 গৰাকী বনকৰ্মীৰ খাদ্যৰ বাবদ 1 কোটি টকা তেখেতলোকে উলিয়াই লৈ গুচি গ'ল। 400 উচ্ছেদৰ সময়ত চাব আপোনালোকে। আন হাতেদি অমিত শৰ্মা আঁচনি গইনাই লৈ অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত তেখেতলোকে শ পুখুৰী খান্দি শ কোটি টকাৰ তেখেতলোকে উচ্ছেদৰ নামত তেখেতে শিল খালি শেষ কৰি পেলালে। আমি আহ্বান জনাইছোঁ যে বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ যি ভেলকিবাজি, উন্নয়নৰ নামত তেখেতৰ যি ভেলকিবাজি দেখুৱাই আছে, আমি নিশ্চিতভাৱে উচ্ছেদক আমি সমৰ্থন কৰিছোঁ, কিন্তু উচ্ছেদৰ নামত গইনা লৈ 439 গৰাকী বনকৰ্মীক খাদ্য যোগানৰ বাবদ যি
কাৰণে প্ৰায় 98 লাখ টকা উলিয়াই লৈ গুচি গ'ল। আমি তাৰ ভিতৰত কোনে উলিয়াই লৈ গৈছে এইটো বন বিভাগত তেখেতলোকে উলিয়াই লৈ গৈছে। আৰু আপোনালোক সকলোৱে জানে যে গোটেই উচ্ছেদ প্ৰক্ৰিয়াটো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ নেতৃত্বত হৈছিলে। আপোনালোকে চাব দেখিব যে বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই এটা ৰামধেনু সমবায় প্ৰকল্প বুলি এটা তেখেতলোকে এটা কৃষি ফাৰ্ম খুলিছিলে। আৰু তাত দেখিব যে প্ৰায় 7 লাখ টকা দি পিনে তেখেতৰ বিধায়ক পুঁজিৰে এটা বাসগৃহ এটা নিৰ্মাণ কৰিছে। গতিকে এই প্ৰসংগ আমি এইটো কাৰণে উত্থাপন কৰিছো যে বিধায়ক গৰাকী আচৰিত ধৰণে ভাবিব নোৱাৰা ধৰণে সৰ্বমুঠ সমষ্টিত কেলেংকাৰী সংঘটিত হৈছে। গতিকে আমি বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ যি কেলেংকাৰী, সেই কেলেংকাৰীৰ পৰা আমি পৰিত্ৰাণ পাব বিচাৰিছো। আহিম আপোনাৰ ওচৰলৈ। সংগঠন নেকি আপুনি? সংগঠন কোনটো সংগঠন? লাচিত থানাৰ লাচিত থানাৰ প্ৰতিনিধিও আছে। গতিকে এবাৰ লাচিত থানাৰ প্ৰতিনিধিৰ ওচৰলৈকে আহিব বিচাৰিছোঁ, জানিব বিচাৰিছোঁ আপোনালোক সন্তুষ্ট হয় নে নহয় বিধায়কৰ কাম কাজ বা চৰকাৰৰ কাম কাজক লৈ? প্ৰথম কথা হ'ল কি যে সৰুপথাৰ সমজিল্লা এটা সমষ্টি, যিটো সমষ্টি এটা সীমামূৰীয়া অঞ্চল বুলি আমি অসমবাসী ৰাইজে জানো। মই এটা কথা সাহস পক্ষক মই ক'ব বিচাৰিছোঁ যে আজিৰ দিনটোত চুঙাজান অঞ্চলৰ পৰা প্ৰায় 300ৰো অধিক ভূমিপুত্ৰ থলগিৰি লোকে সীমা সমস্যা আৰু লগতে ভূমিৰ অধিকাৰ বিচাৰি, আৰু 3 নম্বৰটো কথা হ'ল কি যে চুঙাজান অঞ্চলটো অলৰেডি নগাই এখন গেট স্থাপন কৰিছে, যিখন গেটৰ যোগেদি নিউলেণ্ড ডিষ্ট্ৰিক্টৰ সীমা নিৰ্ধাৰণ কৰিছে। গতিকে মোৰ প্ৰশ্ন হ'ল কি যে সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া থাকোঁতেই আজি 15টা দিন হৈ গ'ল, 15টা দিনলৈ বিশ্বজিৎ ফুকন ডাঙৰীয়াই চুঙাজান অঞ্চল সীমামূৰীয়া অঞ্চলৰ এই যে নগাই যে এখন গেট স্থাপন কৰি নিউলেণ্ড ডিষ্ট্ৰিক্টে সীমা নিৰ্ধাৰণ কৰিলে, আজিলৈকে বিশ্বজিৎ ফুকন ডাঙৰীয়াই প্ৰতিক্ৰিয়া কিয় মানে দিয়া নাই, প্ৰথম কথা। আৰু দ্বিতীয় কথা হ'ল কি, মই ইয়াত দেখিছোঁ আমাৰ সাহস পক্ষৰ বহুতো ইয়াত নেতা আমাৰ চুঙাজানৰ ভৰিৰ মাটিৰ অধিকাৰ নোপোৱা ব্যক্তি বহি আছে। মানে কি অধিকাৰ নোপোৱা? ভূমিৰ পটা নোপোৱা মানুহ ইয়াত বহুত মানুহ বহি আছে। গতিকে আপোনালোকে এটা কথা চিন্তা কৰি চাওক, আজি 70 বছৰে যে আমি যে ভূমিৰ অধিকাৰ বিচাৰি আছোঁ, আজি যে 70 বছৰে যে আজি আমি আজি সৰুপথাৰ সমজিলাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ আমি বাসিন্দা, বিবাদমান অঞ্চলৰ আমি বাসিন্দা, আমি ভূমিপুত্ৰ ভূমিৰ অধিকাৰ নাই। বস্তুটো সুপ্ৰিম কোৰ্টৰ এটা বিষয়, সুপ্ৰিম কোৰ্টৰ বিষয়টো কোনো এজন MLA কেতিয়াও পতা দিব নোৱাৰে বা এখন চৰকাৰে কেতিয়াও পতা দিব নোৱাৰে। পতা দিব যেতিয়া সীমা সমস্যা সমাধান হ'ব, ডিছপুট এৰিয়াটো সমাধান হ'লে এজন বিধায়কে কেতিয়াও আপোনাৰ পতা দিব নোৱাৰে। কিন্তু বিজেপিত থাকিলেও পত্তাটো আপোনালোকক বিচাৰে নিবিচাৰে জানো? বিচাৰে। এতিয়া কথাটো হ'ল কি, আপোনাৰ সীমা ডিছপুট এৰিয়াৰ যিটো বিষয়, যিটো অসম নাগালেণ্ড সীমান্তৰ বিষয়টো আচলতে উচ্চ ন্যায়ালয়ত গোচৰ হৈ আছে। গোচৰ তৰা অৱস্থাত গোচৰ যেতিয়া সমাধান নহয় কেনেকৈ পতা দিব আপোনালোকে নিজে কওকচোন। ঠিক আছে, ঠিক আছে, আহিম আপোনাৰ ওচৰলৈকে। আন এটা সংগঠনলৈকে আহিছোঁ, আপুনি চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিনিধি। এই সমষ্টিটোতো চুতীয়া জনগোষ্ঠীৰ ভোটাৰ যথেষ্ট আছে, প্ৰায় মই যদি ভুল কৰা নাই 60,000ৰ ওপৰত আছে। কিমান সন্তুষ্ট আপোনালোক এই জনগোষ্ঠীটোৰ প্ৰতিনিধিসকল এই সমষ্টিটোত সৰুপথাৰত? এতিয়া বিভিন্নজনে মত প্ৰকাশ কৰিছে। আৰু আজি সৰুপথাৰ সমষ্টি ক'লে আজি 15 বছৰ যদি পিছলৈ যাওঁ, যিহেতু আমি যেতিয়া কলেজত পঢ়ি থাকোঁতে আজি এই অঞ্চলত এটা বেলেগ পৰিৱেশ আছিলে। এতিয়া মোৰ ঘৰ ইয়াৰ পৰা প্ৰায় 15 কিলোমিটাৰ দূৰত, এটা সীমামূৰীয়া অঞ্চল ক'ব গ'লে অসম নাগালেণ্ড ওচৰতে প্ৰায়। কিন্তু সেই সময়ত আৰু এই সময়ত বৰ্তমান, সেই সময়ত যেতিয়া ৰাস্তা আছিলে, আমি এখন চাইকেল লৈ আহিবৰ কাৰণে এটা মানে অসুবিধা হৈছিলে। ইমান মানে যিখিনি গাঁত দ ৰাস্তা আছিলে, ধৰি লওক আপোনাৰ উৰিয়াংঘাটৰ পৰা ধৰি সৰুপথাৰলৈকে, সেইখিনি ক্ষেত্ৰত আমি আজি এইজন বিধায়ক অহাৰ পৰা বা এইজন বিধায়ক অহাৰ পিছত আমি সেইখিনি এটা প্ৰথম পৰিৱৰ্তন দেখিছোঁ। আৰু দ্বিতীয়তে হৈছে বিভিন্ন ৰাস্তা ঘাট পদূলি এইখিনিতো হৈছে, সেইখিনি ফালৰ পৰা আমাৰ পূৰা সম্পূৰ্ণ ফালৰ আমি সেইখিনি আজি পদক্ষেপ লোৱাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তাতকৈও আমি সুখী হৈছোঁ, এইটো কাৰণে সুখী হৈছোঁ, অসমৰ ভিতৰত আমাৰ স্বাভিমান, আমাৰ জাতিৰ শেষৰ গৰাকী ৰাণী সতী সাধনী বীৰংগনা সতী সাধনীৰ সুউচ্চ প্ৰতিমূৰ্তি আজি সৰুপথাৰ সমজিলাৰ চৰাগুৰি অঞ্চলত সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এই সৰুপথাৰ সমজিলাৰ সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনদেৱৰ নেতৃত্বত আজি সেই অনুষ্ঠানভাগী হোৱাৰ কাৰণে পোনপ্ৰথমে আমি চুতীয়া ছাত্ৰ সন্থাই তেখেতলোকক ধন্যবাদৰ কিতাপ। গতিকে অৰাজনৈতিক সংগঠন হিচাপে আপোনালোকে চৰকাৰক একো দাবী জনাবলগীয়া হোৱাই নাই নেকি? সকলো সমস্যা সমাধান কৰিয়ে দিলে? সমস্যা সমাধানৰ ক্ষেত্ৰত আমি এটাই কওঁ, আমি যিহেতু এটা জনগোষ্ঠীয় সংগঠন, আমাৰ প্ৰথম কথা হ'ল তাৰপিছত আছে আমাৰ জনজাতিকৰণৰ বিভিন্ন সমস্যা চলি আছে আৰু জনজাতি হয় হৈ থাকিব। জনজাতিৰ ক্ষেত্ৰত সেইটো আমি দাবী কৰিমেই আৰু প্ৰত্যেক মুহূৰ্ততে আমি দাবী কৰি যাম। আৰু যোনে চৰকাৰ হওক, আজি AGP হওক, BJP হওক বা কংগ্ৰেছ হওক, কথা নাই, কিন্তু জনজাতিকৰণ আমাৰ প্ৰাপ্য। কিন্তু জনজাতিকৰণৰ কাৰণে আমি প্ৰত্যেক মুহূৰ্ততে আজি সদায় সময় থাকিম। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিজেপি প্ৰতিনিধিসকলে উত্তৰ দি আছে। বিৰোধী অসম জাতীয় পৰিষদৰ প্ৰতিনিধি আছে নেকি? ঠিক আছে, আপোনাৰ ওচৰলৈকে আহিছোঁ, তাৰপাছত বিজেপিয়ে ক'ব। আপুনি অসম জাতীয় পৰিষদৰ প্ৰতিনিধি। এইবাৰ অসম জাতীয় পৰিষদত বিজেপিৰ এগৰাকী নেতাই যোগদান কৰিছে, আৰু যদিও বিৰোধী হিচাপে কাক টিকট দিব স্পষ্ট হোৱা নাই। কিমান শক্তিশালী অসম জাতীয় পৰিষদ এই সমষ্টিটোত, কিন্তু নেতাগৰাকী বিজেপিৰ পৰাই আহিছে। পোনপ্ৰথমে মই একদম সঁচা কথা, জন্মৰ পৰা সৰুপথাৰ সমষ্টিটোত বিজেপিৰ পুলি ৰোৱা এজন মই হয়।
স্বীকাৰ কৰক বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীজনে কেইবাৰ দল বদলি কৰিব ইয়াত থকা বিধায়কজন পিয়ৰলি বিজেপিৰ গছ পুলি ৰোৱাসকলৰ লগত আছিলেনে কোনজনে বুকু ডাঠি ক'ব পাৰিব মই দল বাগৰা নহয় বুলি ক'ব পাৰিবনে মোক যেতিয়া ৰাইজে এইটো ভাবিব লাগিব আপুনি কিয় আহিবলগীয়া হ'ল বিজেপি এৰি কম মই এইটোৱে ক'ম 21টা পঞ্চায়ত আছে সৰুপথাৰত আমাৰ সেই জ্যেষ্ঠ বিজেপিৰ কাৰ্যকৰ্তাসকলে এই বিজেপিত মানে যেতিয়া জয়যুক্ত যোৱা 21 চনত এখেতক কৰাইছিলোঁ পুৰণি বিজেপিবিলাক এলাগী হৈ পৰিছিলে কাৰণ ৰাজনীতিকো মই এটা খেল হিচাপে লৈছোঁ বিজেপি নামৰ খেলটোৱে যদি মোক এঘৰীয়া কৰে কিয় মই বদলি নকৰিম দল আপোনালোকে উন্নয়নৰ কথা কৈ আছে উন্নয়ন আপোনালোকে দেখি আহিছে গোলাঘাটৰ পৰা জামুগুৰি হৈ আহিছে উন্নয়ন দেখিছে আপুনি উন্নয়ন দেখিছে একদম আপটো চুঙাজনলৈকে দেখিছে ইয়াত উপৰোক্ত বক্তাসকলেও কৈছে এই আমাৰ এই পাৰ্কখন এই বিধায়কজনৰ দিনত হৈছে সঁচা কথা এই পোনপটীয়াকৈ যে মেইন ৰাস্তাটো আহি আছে অলিয়ে গলিয়ে সোমাই আহিছে নে আপোনালোকে আকৌ বিধায়কৰ চাংপুল নামৰ পঞ্চায়তটোৰ গলিবিলাকত বহুত গলিত শিলগুটি পৰা নাই সেই টেঙানী ৰিজাৰ্ভৰ টেঙানী যিটো আমাৰ পঞ্চায়ত মই যদি 1 নম্বৰ যদি বুথ নম্বৰটো কওঁ সেইটুকুৰা ৰাস্তাত মই যদি কওঁ তেওঁলোকে নাম নাজানিব ৰাজগড় খটখটি এটাও শিলগুটি পৰা নাই এয়া উন্নয়ন মানে এয়াই নেকি বৃদ্ধসকলক 250 টকা মাহেকত দিয়া উন্নয়ন নেকি মোক কওক আপোনালোকে 250 টকা আমাৰ বিধায়ক 250 টকা উন্নয়ন নেকি কথা নহয় বিশ্বজিৎ ফুকন সমৰ্থবান নহয় নেকি শক্তিশালী নহয় নেকি সমষ্টিটোত আপুনি লগতে আছে উত্থাপন কৰিছে যে অবিয়াসলি তেখেতক জিকাইছো 100% জিকাইছো জিকোৱাৰ পাছত পাইছো তেখেতৰ লগত পুৰণা বিজেপি থাকিব নোৱাৰে ভাল সকল তেওঁলোকৰ লগত থাকিব নোৱাৰে আমি তাৰ পিছত বিকল্প এটা দল বিচাৰি পাইছো অসম জাতীয় পৰিষদ দল আৰু আমাৰ নেতা জীৱন চুতীয়া জিন্দাবাদ জীৱন চুতীয়াৰ কথাটো কৈছে এটা সময়ত বিজেপিতে আছিল জীৱন চুতীয়া ঠিক আছে কওক বিজেপিৰ পৰা গৈছে এজন নেতাক লৈ এতিয়া বিৰোধী আশা কৰি আছে যে বিজেপিক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ'ব তেখেতো বিজেপিতে আছিল আৰু যদি বিৰোধী ঐক্য হৈ যায় হয়তো বিশ্বজিৎ ফুকনক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ'ব নেকি কিমান শক্তিশালী জীৱন চুতীয়াটো আপোনালোকৰো এটা সময়ত নেতা আছিল বিজেপিৰ পৰা গৈছে এজন নেতাক লৈ এতিয়া বিৰোধী আশা কৰি আছে যে বিজেপিক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ'ব তেখেতো বিজেপিতে আছিল আৰু যদি বিৰোধী ঐক্য হৈ যায় হয়তো বিশ্বজিৎ ফুকনক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ'ব নেকি কিমান শক্তিশালী জীৱন চুতীয়াটো আপোনালোকৰো এটা সময়ত নেতা আছিল পোনপ্ৰথমে মই সকলোৰে মন্তব্যবিলাক শুনিছোঁ যে সকলোৱে মুখে কৈছে যে উন্নয়ন হৈছে ঠিক আছে এতিয়া কথাটো কওকচোন যে এটা সমষ্টি যিটো সমষ্টি আজি সৰুপথাৰ নামটো আগতে গুৱাহাটী ফালে মই যেতিয়া যাওঁ মই এটা মোৰ নিজৰ উদাহৰণ দিছোঁ যে যেতিয়া মই গুৱাহাটীত পঢ়ি আছিলোঁ তেতিয়া যদি মই আকৌ সৰুপথাৰ পৰা আহিছোঁ তেতিয়া চিনি নাপায় কোনো সৰুপথাৰ ক'ত আৰু কোনোবাই যদি চিনিও পায় তেতিয়া কৈ সৰুপথাৰ নাগা গণ্ডগোলৰ কাৰণে সৰুপথাৰ নামটো চিনি পায় মোক সোধে যদি কেনেকৈ থাকোঁ সৰুপথাৰত ভয় নালাগে নেকি চাওক আজি 15 বছৰ আগৰ যিটো সৰুপথাৰ 15 বছৰ নহয় আজি মই বেছি নকওঁ 5-6 বছৰ আগৰ যিটো সৰুপথাৰ আছিলে আমি যেতিয়া গুৱাহাটীৰ পৰা যাওঁ গুৱাহাটীৰ পৰা যেতিয়া ৰাতি ষ্টেচনৰ পৰা যাওঁ এখন বাছ নাপাওঁ যাবৰ কাৰণে কাৰণ যাতায়াত ব্যৱস্থা নাছিলে কাৰণ ৰাস্তাই নাছিলে এতিয়া সকলোৱে যেতিয়া কৈছে যে উন্নয়ন হৈছে মই আপোনালোকক অনুৰোধ কৰিছোঁ যে আপোনালোকে সকলোৱে কৈছে উন্নয়ন হৈছে ৰাস্তা হৈছে হয়নে এতিয়া 5 বছৰত এজন বিধায়কে কিমান কাম কৰিব পাৰে 5 বছৰত যদি মেইন ৰাস্তাখিনি হৈছে তেতিয়া আপোনালোকে কিয় বেলেগ দল বদলাবলগীয়া হৈছে ৰাস্তা যদি হৈছে সকলোৱে স্বীকাৰ কৰিছে তেতিয়াহ'লে আপোনালোকে বেলেগ দল কিয় কৰিবলগীয়া হৈছে এজন বিধায়কক কিয় আপুনি সমৰ্থন কৰিব নোৱাৰে 5 বছৰ যদি ইমানখিনি কাম হৈছে আপোনালোকে যদি আৰু সমৰ্থন কৰে তেতিয়া আমাৰ অলিগলি যি ৰাস্তা কথা সকলোখিনি কাম সম্ভৱ হ'ব কিন্তু আপোনালোকে কেৱল ৰাজনীতি দেখিছে আপোনালোকে ৰাজনীতি কৰিছে আপোনালোকে কেৱল ৰাজনীতি কৰিছে কাৰণে আজি বিজেপিৰ পৰা ফাউৰি কৰি নিজৰ স্বাৰ্থ পূৰ্ণ কৰে আপোনালোকে কৰিছে আপোনালোকৰ সমৰ্থন হ'লে তেতিয়া আমাৰ কামখিনি আৰু উন্নয়ন হৈছে কিন্তু তেওঁলোকৰ সহায় নাই নিজৰ ৰাজনীতি স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে বেলেগ দল কৰি আছে ৰাস্তা বনালে উন্নতি নহয় কেইটামান পকা ৰাস্তা বনাই দিলে উন্নতি নহয় যদি সীমান্তবাসী ৰাইজৰ কোনো সুনিশ্চিত নহয় জীয়াই থকা সুনিশ্চিত নহয় আজি টক শ্ব' পাতিছে এই টক শ্ব' অনুষ্ঠানটোতে আপোনালোকে দেখিবলৈ পাইছে তেওঁৰ লগত সমৰ্থন থকা ভাৰতীয় জনতা পাৰ্টীৰ লগত সমৰ্থন থকা ব্যক্তিসকলৰ আজি চাওক সংখ্যা আৰু ঐক্যবদ্ধ বুলি কৈছে আপোনালোকে ঐক্যবদ্ধ হৈ জাতীয় পৰিষদে খেলক কংগ্ৰেছে খেলক ৰাইজৰ দলেই খেলক তেওঁলোকৰ সকলো মিলি আজি এই আমাৰ দল সংগঠনত যিমানসকল আছে তাতকৈ কম এয়াই হৈছে পৰিৱৰ্তন শক্তিৰ কথা কৈছে আমি বিভিন্ন শ্ৰেণীৰ ভোটাৰ আছে অৰাজনৈতিক দলৰ প্ৰতিনিধি KMSৰ প্ৰতিনিধিৰ ওচৰলৈকে আহিম কিছুসংখ্যক মহিলাৰ ওচৰলৈকেও আহিব বিচাৰিছোঁ ঠিক আছে এইফালে চব বিজেপি আছে কিমান সুখী চৰকাৰেতো আঁচনিবিলাক দিছে পাইছেনে আপোনালোকে বহুত সুখী কাৰণ আমাৰ সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া আমি ইয়াত বিধায়ক হিচাপে পাই বহুত সুখী আপুনি ৰাস্তা পদূলি চাওক হস্পিটেল চাওক কলেজ চাওক প্ৰত্যেকটো বস্তুক লৈ আমাৰ ইয়াৰ মানুহ বহুত সুখী আমাক আকৌ লাগে বিধায়ক বিশ্বজিৎ ফুকনক আমি বাৰ বিচাৰো বিধায়ক বিশ্বজিৎ ফুকনক তেখেতে আকৌ আহক আকৌ আমি বিচাৰি আছো তেখেতক লৈ আমাৰ অসন্তুষ্টি অকণমানো নাই কিঞ্চিত কোনো আমাৰ নাই আপোনালোকে কি কাৰণে কৈ আছে আমি বুজি নাপাওঁ আপোনালোকে উন্নয়ন বিচাৰে নে নিবিচাৰে আমি সেইটো নাজানো আৰু
আঁচনিবিলাক পাইছে নেকি ইয়াতে সকলোৱে পাইছে মহিলাসকলক বিভিন্ন পাইছোঁ আমি বিশ্বজিতক লৈ বহুত সুখী বিশ্বজিৎ ফুকনক লৈ সুখী আপোনালোক হয় বহুত বেছি সুখী আমি 70 বছৰে যিটো কংগ্ৰেছৰ দিনত একো এটা নহ'ল আজি 5 বছৰ আমাৰ বিধায়কদেৱে বহুত ডাঙৰ কাম কৰিলে কি দিলে আপোনালোকক ৰাস্তা পদূলি হস্পিটালৰ পৰা ধৰি পেলাই গোটেই সৰুপথাৰখন উন্নয়ন কৰিছে কাৰণ গতিকে অসমৰ ৰাজনীতিত যে মহিলাসকলে যথেষ্ট পৰিমাণে বিজেপিক ভোট দিয়াৰ বাবে বিগত সময়ছোৱাত শাসনত আহিছিল আৰু এইবাৰ ব্যতিক্ৰম নহয় এইফালেও মহিলা আছে তেখেতসকলৰ চিন্তাটো কি সেই কথাও আমি জানিবলৈ চেষ্টা কৰিম আপুনিও মহিলা সেইফালৰ মহিলাসকলে কৈছে যে সমষ্টিৰ চেহেৰাই সলনি কৰি দিলে আৰু লগতে যিবোৰ আঁচনি আছে সেই আঁচনিসমূহ লাভ কৰিছে আৰু মহিলা সবল হৈছে এই কথাটো সঁচানে মিছা চৰকাৰখনৰ দিনত একচুৱেলি মহিলা গোটৰ চেল্ফ হেল্প আৰু ভিঅ' গোট বুলি আছে এই মহিলাসকলে প্ৰতিমাহে 10 টকাকৈ ভিঅ' গোটত দিয়ে আৰু যদি অসমত আমাৰ ধৰক 10টা গোটে 100 গৰাকী মহিলা হ'ব 100 গৰাকী মহিলাই যদি 10 টকাকৈ প্ৰতিমাহে দিয়ে তেতিয়াহ'লে কিমান হ'ব আপোনাৰ 1000 টকা হ'ব অৰ্থাৎ যিটো টকা ডাইৰেক্ট চৰকাৰৰ ফাণ্ডলৈ গুচি যায় আৰু তেওঁলোকে যদি সেই ভিঅ' গোটৰ পৰা ধাৰ লয় সেই ধাৰৰ ওপৰত তেওঁলোকে 2% আকৌ ইণ্টাৰেষ্ট দি নিজৰ টকাটো ল'ব লগা হয় যদি চৰকাৰে 1250 টকা তেওঁলোকক দিছে ভাল কথা কিন্তু অসমত আপোনাৰ কিমান গোট আছে এতিয়া 1 লাখ গোট আছে 1 লাখ গোটৰ 10 টকাকৈ কিমানটা যাব টকা সেই 10 টকাটো এওঁলোকক একচুৱেলি কি হয় সেই 10 টকা আচলতে মহিলাসকলে ভাবিছে 1250 টকাটোৱে তেওঁলোকৰ কাৰণে বহুত কিন্তু 10 বছৰ যেতিয়া তেওঁলোকে দিব তেওঁলোকৰ টকাটোৱে তেওঁলোকে আচলতে ৰিটাৰ্ণ পায় তাৰোপৰি চৰকাৰে যিমান টকা এতিয়া ধাৰ লৈছে সেই টকাটো আমাৰ এটা যদি বাচ্চা জন্ম হয় তাৰ ওপৰত আমাৰ 34,000 টকাকৈ আমাৰ ঋণৰ বোজা আমি বহন কৰিব লগা হৈছে যদি 1250 টকাটোৱে তেওঁলোকৰ যদি একদম যদি তেওঁলোক সেইটো পাই উৎসাহিত হৈছে তেতিয়া আমি লক্ষ্য কৰিব লাগিব প্ৰতি ঘৰ ইয়াত থকা মহিলাসকলে ক'ব পাৰিবনে তেওঁলোকৰ কেইটা ল'ৰা ছোৱালী হায়েষ্ট MA পাছ কৰিছে কেইটা ল'ৰা ছোৱালীয়ে BEd কৰিছে কেইটা ল'ৰা ছোৱালীয়ে ACS হৈছে কেইটা ডক্টৰ হৈছে ইয়াৰ মহিলাসকলে ক'ব পাৰিবনে আমাৰ ল'ৰা ছোৱালী আজি বিপথে গৈছে আমি অভিভাৱকে কৰিব পৰা নাই পালেহেঁতেন ঠিক আছে অভিযোগ প্ৰতি অভিযোগ আহিছে মহিলাসকলেও কৈছে যিসকল মহিলাই কৈছে যে আমি যথেষ্ট সন্তুষ্ট তাৰ বিপৰীতে আন এগৰাকী বাইদেৱে কৈছে যে ঋণৰ বোজা বাঢ়ি গৈছে প্ৰতিজন সন্তানৰ মূৰত সেই কথাটো কিদৰে উপলব্ধি কৰিছে আমি জানিম কংগ্ৰেছৰ প্ৰতিনিধিও আহি পাইছে আপুনি কংগ্ৰেছৰ প্ৰতিনিধি চাগে বিজেপিৰ যথেষ্ট লোক আছে আশা কৰিম আপোনালোকে সমষ্টিত কাম কৰি থাকিব নহ'লেতো এনেকুৱা ছবি দেখিলে খুব দুৰ্বল হৈ থকা যেন লাগে যিয়ে নহওক কিমান শক্তিশালী সমষ্টিটো মই এটা কথা ক'ম ভাৰতীয় জনতা পাৰ্টি বুলি আজি দেশত কোনো পাৰ্টি নাই চব কংগ্ৰেছৰ পৰা যিসকল গৈছে কংগ্ৰেছৰ দালালবিলাক কংগ্ৰেছত যিসকলে দুৰ্নীতি কৰি আছিলে সেইসকলে গৈ এতিয়া ভাৰতীয় জনতা পাৰ্টি কৰি আছে গতিকে ভাৰতীয় জনতা পাৰ্টিৰ নামটো প্ৰথমতে বদলি কৰি লওক সৰ্বপ্ৰথমতে ভাৰতীয় জনতা পাৰ্টিৰ নামটো বদলি কৰি লওক তাৰ পাছত আমাৰ লগত কথা পাতক আৰু এটা কথা যিজন ইয়াৰ বিধায়ক তেখেত হৈছে ৰাধাকৃষ্ণ বাগানৰ মেনেজাৰ তেখেতে দুৰ্নীতিৰ ওপৰত দুৰ্নীতি কৰি গৈছে এই অমিত হৰবৰাই হওক আমাৰ ইয়াত 1 লাখ গছপুলিয়ে হওক ৰাস্তা পদূলিয়ে হওক অকল টাউনত ডিভাইডাৰ কেইডাল বনাই দিলে উন্নয়ন নহয় টাউনত ডিভাইডাৰ কেইডাল বনাই দিলে উন্নয়ন নহয় গাঁও অঞ্চলত চাওক প্ৰত্যেকটো পঞ্চায়তত চাওক পঞ্চায়তে আপোনালোকে চাওক পঞ্চায়তত গ'লে আপুনি গম পাব এটা ৰাস্তা পদূলি বনোৱা নাই মই অনুৰোধ কৰিছো পঞ্চায়তে গৈ গাঁওবিলাকত উন্নয়ন হোৱা নাই গাঁওবিলাকত একো উন্নয়ন হোৱা নাই আচ্ছা এই কথাটো সুধিব লাগে চহৰত আমি যিটো দেখিছো ৰাজপথ চহৰৰ কিছু অঞ্চল হৈছে গাঁৱৰ ভিতৰবিলাকত উন্নয়ন হোৱা নাই কথাটো সঁচা নেকি গাঁৱত কাম কৰিছে নে কৰা নাই একচুৱেলি মই ক'ব গ'লে বিগত 60-70 বছৰৰ আগৰ সৰুপথাৰ আৰু বৰ্তমানৰ সৰুপথাৰৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে আপোনালোকে যদি 2021 চনৰ সৰুপথাৰখনলৈ এবাৰ চাই যিসকল বিৰোধী শক্তি আছে আপোনালোকক মই এটা অনুৰোধ জনাইছোঁ আপোনালোকে যদি 2021 চনৰ সৰুপথাৰখন চাই বিধ্বস্ত বাট পথ স্বাস্থ্য খণ্ডত কোনো পৰিৱৰ্তন নাছিল কিন্তু মাননীয় বিধায়ক মহোদয় 2021 চনত যেতিয়া বিধায়ক ৰূপে আমাৰ সৰুপথাৰ সমষ্টিলৈ আহিলে তেখেতে আমাৰ সমষ্টিত এটা আমূল পৰিৱৰ্তন আনিছে এই কথা আপোনালোকে জানি থোৱাটো ভাল এতিয়ালৈকে 900 কিলোমিটাৰৰ অধিক অলিগলি যি PMGY এড্ৰেগা আঁচনিৰ অধীনত আমাৰ গাঁও অঞ্চলৰ পথ নিৰ্মাণ হৈ আছে 142 কিলোমিটাৰৰ অধিক PMGSY ৰাস্তা ইতিমধ্যে নিৰ্মাণ হৈ উঠিছে অসমমালাৰ অধীনত আপোনালোকে দেখিব সৰুপথাৰৰ পৰা নাওঘাটলৈকে এই 22 কিলোমিটাৰ জোৰা পথ
আজি চুঙাজানৰ বহু প্ৰতিনিধি আছে, আমাৰ দলৰে হওক বা বিৰোধীৰে হওক বা অৰাজনৈতিক দলৰ হওক, আপোনালোকে এটা অনুভৱ নিশ্চয় কৰিছে যে চুঙাজানৰ পৰা নাওজান সৰুপথাৰ এই ৰাস্তাটো এটা মৰণ ফাণ্ডত পৰিণত হৈছিল। বহুতো কণ কণ ল'ৰা ছোৱালীৰ মৃত্যু হৈছিল, বহুতো গৰ্ভৱতী মহিলাৰ এক্সিডেণ্ট হৈছিল। সেই ৰাস্তা আজি ৭৭ কোটি টকা ব্যয় সাপেক্ষে অসম মালা অধীনত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা মাননীয় বিধায়ক মহোদয় আনি এতিয়া নিৰ্মাণ কাম চলি আছে। ঠিক আছে, ধন্যবাদ। আন এগৰাকী প্ৰতিনিধি আছে, ক'ব, উত্তৰ দিব আপোনালোকে। কওক, আপোনাৰ নাম, আপোনাৰ পৰিচয়টো কি? মোৰ নাম শ্ৰী অপূৰ্ব ওৰাং, জাতীয় যুৱ শক্তিৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক। অপূৰ্ব ওৰাং, আপুনি জাতীয় পৰিষদত আছে, গতিকে ইয়াতে আদিবাসী ভোটাৰো যথেষ্ট আছে নিশ্চয়। বিজেপি চৰকাৰখনে আদিবাসী ভোটাৰৰ কাৰণে যথেষ্ট কাম কৰা বুলি কয় বাগানৰ ভোটাৰৰ ক্ষেত্ৰত, গতিকে এই কথাটো কিমান দূৰ সঁচা? বাগানৰ ভোটাৰসকল সন্তুষ্ট হয়নে নহয়? বাগানৰ ভোটাৰসকল সন্তুষ্ট সম্পূৰ্ণ নহয়। তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে ৫,০০০ টকাকৈ দিছে। এতিয়া নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে দিছে। চাহ বাগিচাৰ লোকসকল আচলতে ২০০ বছৰ উপেক্ষিত হৈ আছে। তেওঁলোকে ভূমিপট্টা প্ৰদান কৰাৰ এখন বিল পাছ কৰিছে, কিন্তু এইটো তেওঁলোকে প্ৰকৃতাৰ্থত শ্ৰমিকসকল ভূমিপট্টা প্ৰদান কৰাৰ বিল নহয়, আইন নহয়। তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ এটা আইন। আজিও মজুৰি চাব ২৫০ টকাৰ বৃদ্ধি হোৱা নাই। জাতীয় পৰিষদত আছে, জীৱন চুতীয়া জাতীয় পৰিষদত যোগদান কৰিছে, কিন্তু কিছুদিন আগলৈকে বিজেপিতে আছিল। গতিকে আপুনিও বিজেপিতে আছিল নেকি? নাই, মই ছাত্ৰ সংগঠনৰ মজিয়া পাই ছাত্ৰ সংগঠনৰ পৰা আছে। আচ্ছা, ঠিক আছে। গতিকে কিমান শক্তিশালী হ'ব? এটা কথা, জীৱন চুতীয়া এটা শক্তিশালী জাতীয়তাবাদৰ ধৈৰ্য আছে, ইয়াৰ হাৰত ভূমি আছে, জাতীয়তাবাদ পুনৰ প্ৰতিষ্ঠা হ'ব আৰু য'ত থাকিব মূল্যবোধৰ ৰাজনীতি। আচ্ছা, মূল্যবোধৰ ৰাজনীতি থাকিব। জাতীয় পৰিষদত কোন আছে? আপুনিও বিজেপিত আছিলে চাগে? আচ্ছা, ঠিক আছে। এটা কথা কওক, এই কথাটো কয় যে আপোনালোকে নিজৰ সুবিধাৰ বাবে আহিছে, ব্যক্তিগত স্বাৰ্থৰ বাবে আহিছে। হয়তো জীৱন চুতীয়াই টিকট বিচাৰিছিল, টিকট নাপালে আপোনালোকে গুচি আহিছে। এই যে আহিবলগীয়া হৈছে, সঁচাকৈ আপোনালোকে দলটোৰ সন্মান নাপাই গুচি আহিবলগীয়া হ'ল নে একো কাম নহ'ল বা গুৰুতৰ অভিযোগ আছে? মই প্ৰথমতে এই বিজেপিৰ যে কাৰ্যকৰ্তাসকলে নিজকে বিজেপি বুলি কৈছে, প্ৰথমতে কৈছোঁ তেখেতসকলৰ মুখত ফুলচন্দন পৰক, কাৰণ তেখেতসকল বিজেপি নহয়েই। আজিৰ তাৰিখত সৰুপথাৰত কোনো বিজেপিৰ কাৰ্যকৰ্তা নাই, এইসকল কংগ্ৰেছৰ পৰা অহা বিজেপিৰ কাৰ্যকৰ্তা। আৰু যিসকল মোৰ ভাতৃ প্ৰতিম এজনে যে কৈছে তেওঁ বোলে উন্নয়ন হৈছে, মই সেই ভাতৃ প্ৰতিমজনক সুধিছোঁ, তেওঁ দুৱাৰ মুখেদি যোৱা ৰাস্তাটো আজি দাংদোলা কৰি মানুহ নিব লাগে, বাঁহৰ দলঙেদি অহা যোৱা কৰে। সেই ভাতৃ প্ৰতিমজনে এতিয়া কৈছে উন্নয়ন হৈছে। গ্ৰাম্যাঞ্চলত উন্নয়ন হৈছে নাই তেওঁক প্ৰশ্ন কৰক। ৰাস্তা টাউনৰ উন্নয়ন হোৱা মানে উন্নয়ন হোৱা নুবুজায়, গ্ৰামাঞ্চলৰ উন্নয়ন হ'ব লাগিব। ১২৫০ টকা মানে উন্নয়ন নুবুজায়, অৰুণোদয় পোৱা মানে উন্নয়ন নুবুজায়, আৰু এটা ঘৰ পোৱা মানে উন্নয়ন নুবুজায়। মূল্য বৃদ্ধিয়ে গ্ৰামাঞ্চলৰ মানুহক তুলুঙা কৰি পেলাইছে, তাৰ নুবুজায়। ৰাজতন্ত্ৰক উৎখাত কৰিবলৈ ইয়াত জাতীয় আমাৰ মাননীয় বিধায়ক মহোদয়ে মাত্ৰ নিৰ্বাচনৰ সময়ত তেওঁলোকে ভুমুকি মাৰে আৰু তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধি নোহোৱাৰ হেতুকে আজি প্ৰায় আমি ১৫ বছৰ হ'ল বিজেপি কৰা। তেওঁ আজিলৈকে বিজেপিৰ কাৰ্যালয়ত ভৰি দিছে নেকি? আমিতো কোনোদিনে তেওঁক অৱহেলা কৰা নাই। গতিকে তেখেতে আমি উন্নয়ন কৰিছোঁ, আমি উন্নয়নৰ পক্ষত ৰাজনীতি কৰিছোঁ। আমি উন্নয়নৰ পক্ষত আমাৰ যিমানসকল ইয়াত কাৰ্যকৰ্তা আছে সকলোৱে কেৱল সৰুপথাৰ সমষ্টিৰ উন্নয়নৰ কথা চিন্তা কৰিয়ে ৰাজনীতি কৰিছে। ঠিক আছে, উন্নয়নৰ কথাও কৈছে। আন এটা সংগঠন আহি পাইছে, আমি তেওঁলোকৰ সৈতে কথা পতা নাই। চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিনিধিও আছে। এগৰাকী জাতীয় পৰিষদৰ প্ৰতিনিধি, তেখেতৰ চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে সন্তান। তেখেতেও কৈছে যে যিমানখিনি হ'ব লাগিছিল হোৱা নাই, ৫,০০০ টকাকৈ টোপ এটা দিছে নিৰ্বাচনৰ সময়ত। এই কথাটো হয় নে? আপোনালোকে সঁচাকৈ বিশ্বাস কৰে কাম হৈছে? কাৰণ বিগত সময়ত যিটো কোৱা হৈছিল যে বাগানক ভোট বেংক হিচাপে ব্যৱহাৰ কৰা হয়, এতিয়া ভোট বেংক হৈ আছে নে এতিয়া ভোট বেংকৰ পৰা বাহিৰত ওলাই উন্নয়নৰ পথেৰে সম অধিকাৰৰ দিশে আগবাঢ়িছে? ইতিমধ্যে বহু বিষয়ত সৰুপথাৰ সমষ্টিৰ বহুকেইটা টপিক উন্নয়নৰ লৈ কথাবিলাক আলোচনা চলি আছে, আপোনালোক শুনিছেই। তো মই যিহেতু অসম স্বাধীন ছাত্ৰ সন্থা অসমত বসবাস কৰা বৃহত্তৰ এটা চাহ জনগোষ্ঠীক মই প্ৰতিনিধিত্ব কৰোঁ, আৰু আমি ৬টা জনগোষ্ঠী, মই জনগোষ্ঠীৰ কিছুমান সমস্যাৰ কথা ক'ব লাগিব। যিহেতু আমি ৬টা জনগোষ্ঠীয়ে আজি দশক জুৰি আমাৰ জনজাতিকৰণৰ যিটো আমাৰ সমস্যা আমি দাবী জনাই আহিছোঁ, কিন্তু কোনো চৰকাৰে আমাৰ এই দাবীবিলাক কেতিয়াও ফুলফিল কৰা, এইটো কংগ্ৰেছেও কৰা নাই, বিজেপিও কৰা নাই আৰু কংগ্ৰেছেও কৰা নাই। XYZ প্ৰত্যেকটা চৰকাৰে আমাক ললিটোপ দি আহিছে, গম পাইছেনে? আৰু ইলেকশ্যনৰ আগমুহূৰ্তত আমাক এতিয়া চাওক, জনজাতিকৰণৰ যিটো প্ৰতিবেদনখন যিখন দাখিল কৰিলে সেইটো এটা ললিপপ হয়। আৰু আজি 10টা বছৰৰ আগত আমাৰ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে যেতিয়া অসমলৈ আহিছিলে, তেতিয়া আমাৰ 6 জনগোষ্ঠীক প্ৰতিশ্ৰুতি দিছিলে তেখেতে যে 3 মাহ মানে 100 দিনৰ ভিতৰত আপোনালোকক জনজাতিকৰণ দিম আৰু অসমত আপোনালোকে বিজেপি চৰকাৰ আনক বুলি কৈছিলে, গম পাইছেনে? কিন্তু আজি 10টা বছৰ শেষ হ'ল, এতিয়া 26ৰ ইলেকশ্যন পালে। এতিয়া কি কৰিব আপোনালোকে? কি কৰিব? নহ'ল
জনজাতিকৰণ দিয়া নহ'ল, কিবা সিদ্ধান্ত লৈছে নেকি কাৰ পক্ষত থাকিব? না আমি কাৰ পক্ষত থাকিম বুলি আমি কোনো চৰকাৰৰ ওপৰতে আজি তাৰিখত আমি নিৰ্ভৰ কৰিব, আমি বিশ্বাস কৰিব নোৱাৰিছোঁ। কিয়? আৰু বহুত সমস্যা আছে, কিন্তু বৰ্তমানৰ চৰকাৰখনে এটা কথা আমি ধন্যবাদ দিব লাগিব, কিয়নো আমি ভূমিপট্টা অসমত বসবাস কৰা চাহ শ্ৰমিকসকলৰ, বাগিচাত বসবাস কৰা চাহ শ্ৰমিকসকলৰ যিটো জ্বলন্ত নিজৰ যিটো অধিকাৰ, যিটো ভূমি অধিকাৰৰ কাৰণে আমি দাবী জনাইছোঁ। কিন্তু ভূমি অধিকাৰটো বৰ্তমানৰ চৰকাৰখনে এই এটা পদক্ষেপ লোৱাৰ কাৰণে আমি ভাল পাইছোঁ, সেইটো ধন্যবাদ দিব লাগিব। পিছফালৰ পৰা কৈছে যে ঝুমুৰক বিশ্ব দৰবাৰলৈকে লৈ গৈছে, এই বিষয়বিলাকে আপোনালোকক আনন্দিত কৰিছে নেকি? না সেইটো হয় বাৰু, ঠিকে আছে। আমাৰ অসমত বসবাস কৰা আমাৰ চাহ জনগোষ্ঠীৰ ঝুমুৰ বিশ্ব দৰবাৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সেইটো এটা পদক্ষেপ লৈছে, কিন্তু তাতো এটা কিন্তু আমাক প্ৰতাৰণা কৰিলে। কেনেকৈ কৰিলে? প্ৰতাৰণা চাওক, গিনিছ ৱৰ্ল্ড ৰেকৰ্ড হ'ব বুলি ক'লে, মই মাষ্টাৰ ট্ৰেইনাৰ আছিলোঁ, কিন্তু গিনিছ ৱৰ্ল্ড ৰেকৰ্ড হ'ব বুলি ক'লে, কিন্তু পিছত এইটো গিনিছ ৱৰ্ল্ড ৰেকৰ্ড নহ'ল। তাৰ কাৰণে কিন্তু আমি আজিও মানুহৰ ওচৰত আমি লজ্জিত হ'বলগীয়া। তাৰ কাৰণে চৰকাৰখনক আমি ধিক্কাৰ জনাওঁ কেতিয়াবা, গম পাইছে? আমি কোনো চৰকাৰ প্ৰশংসা নকৰোঁ, কিয়নো প্ৰত্যেকটা চৰকাৰে আমাক ইলেকশ্যনৰ আগমুহূৰ্তত ললিটপ দিয়ে, গম পাইছেনে? গতিকে চাহ বাগানবাসীৰ সমস্যাৰ কথাটো কৈছে তেওঁলোকে, বিভিন্ন ধৰণৰ এই কথাটো প্ৰচাৰ কাৰ্য চলি আছিল, কিন্তু যিটো ঝুমুৰক লৈ গৈছে সেইটো এটা গুৰুতৰ অভিযোগ অৱশ্যে। ঠিক আছে, বিজেপিৰ প্ৰতিনিধিয়ে ক'ব পাৰে এইবাৰ কি ক'ব? বাগানৰ কথাটো কৈছে, কোনোবা যদি আছে বাগানৰ কথা ক'ব পৰা আপোনালোকৰ প্ৰতিনিধি ক'ব পাৰে। আচলতে উন্নয়নটো সকলো ফালৰ পৰাই হৈছে। এতিয়া অপৰপৰা এজন বক্তাই কৈ গৈছে যে আচলতে চাহ জনজাতিসকলক কৰা নাই কি, ডাক্তৰী লাইনত তেওঁলোকৰ ৰিজাৰ্ভেশ্যন কৰিছে। তাৰপিছতে আপোনাৰ তেওঁলোকৰ প্ৰথম ৰাষ্ট্ৰপতি হৈছে দ্ৰৌপদী মুৰ্মু আমাৰ, হয়নে? তাৰপিছতে প্ৰতিখন আপোনাৰ আদৰ্শ বিদ্যালয় স্থাপন কৰিছে প্ৰতিখন বাগানত। তাৰপিছতে আপোনাৰ মন্দিৰ বনাইছে বাগানত, এটিকলি দুটিপাত মাটি পতাই দিছেই। ক্ষেত্ৰতে সৰুপথাৰ সমষ্টিৰ বিধায়কজনে প্ৰতিটো জাতি জনগোষ্ঠীৰ ইয়াত যিমান আছে প্ৰত্যেকৰে ৰিপ্ৰেজেণ্টেটিভ হৈ কাম কৰি আছে। ঠিক আছে, ধন্যবাদ। মই আহিম, চুতীয়া যুৱ সন্মিলনৰ প্ৰতিনিধি আছে, সৰুপথাৰ সমষ্টিৰ বিধায়ক, চুতীয়া যুৱ সন্মিলনক আপুনি প্ৰতিনিধিত্ব কৰে। চুতীয়া জনগোষ্ঠীৰ ভোটাৰ যথেষ্ট আছে, ইয়াতে প্ৰায় ৬৬,০০০ ভোটাৰ আছে চুতীয়া জনগোষ্ঠীৰ। বিজেপিতে আছিলে জীৱন চুতীয়াৰ কথা আজি কৈ আছে যে অসম জাতীয় পৰিষদত আহিছে, এতিয়া প্ৰত্যাহ্বান জনাব পাৰে চুতীয়া জনগোষ্ঠীৰ এগৰাকী প্ৰতিনিধি। কি ধৰণে চাইছে বিশ্বজিৎ ফুকনে, সকলোকে সমান দৃষ্টিৰে চাইছেনে সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত? প্ৰথম কথা হৈছে কি হয় যে উন্নয়নৰ আমি বিৰোধী নহয়, উন্নয়ন হৈছে আৰু উন্নয়ন হ'বলৈ বহু বাকী আছে, এইটো স্পষ্ট কথা। এতিয়া কথাটো হৈছে কি হয়, আমি জনগোষ্ঠীটোক ৰিপ্ৰেজেণ্ট কৰোঁ, গতিকে ৰিপ্ৰেজেণ্ট কৰোৱা হিচাপে গতিকে আমাৰ জনগোষ্ঠীয় বহুখিনি কিন্তু সমস্যা আজি তাৰিখলৈকে সমাধান হোৱা নাই। আৰু সৰুপথাৰ সমষ্টিতো বহু সমস্যা আছে, সমাধান হ'বলগীয়া আছে। এনেকুৱা নহয় যে একেবাৰে হৈ গ'ল, আৰু এনেকুৱাও কথা নহয় যে বিশ্বজিৎ ফুকন ডাঙৰীয়াই যে সকলো উন্নয়ন কৰিব, অন্য কোনো এজনে কৰিব নোৱাৰে, তেনেকুৱাও কোনো কথা নহয়। কাৰণ কেলৈ সদিচ্ছা থাকিলে যিকোনো এজন ব্যক্তিয়ে উন্নয়ন কৰিব পাৰে। কাৰণ কিয় সকলোৱে একে স্কুল কলেজতে পঢ়া, তেনেকুৱাতো নহয় ন। বিশ্বজিৎ ফুকন ডাঙৰীয়া যে আমেৰিকাত পঢ়ি অহা, তেনেকুৱাতো কথা নহয়। গতিকে উন্নয়ন সদিচ্ছা জীৱন চুতীয়াও পাৰিব আপোনাৰ মতে? কিয় নোৱাৰিব? জীৱন চুতীয়া কিয় নোৱাৰিব? জীৱন চুতীয়া যদি বিধায়ক হয়, জীৱন চুতীয়াই কৰিব পাৰিব, কাৰণ তেখেতেতো আজিলৈকে সমাজৰ কামেই কৰি গৈছে, সমাজতো অহিতটো কৰা নাই নহয়, হয় নাই বাৰু? গতিকে মৌলিক অধিকাৰ সকলোৱে আছে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা। গতিকে যেতিয়া নিৰ্বাচনত যেতিয়া প্ৰতিদ্বন্দ্বিতা কৰিব, ৰাজনৈতিকভাৱে যেতিয়া আগবাঢ়ি আহিব, গতিকে নিশ্চয় ৰাইজৰ সমস্যা সমাধান কৰিবই লাগিব। কথা তেনেকুৱা। আপুনি ভাবে নেকি চুতীয়া জনগোষ্ঠীৰ লোকসকলে জীৱন চুতীয়াও চুতীয়া জনগোষ্ঠীৰ হোৱাৰ বাবে সমৰ্থন কৰিব? নহয়, তেনেকুৱা কথা নহয় যে চুতীয়া জনগোষ্ঠী হোৱাৰ কাৰণে চুতীয়া লোকে সমৰ্থন কৰিব। কাৰণ কেলৈ আজি চুতীয়া জনগোষ্ঠী বুলিয়ে নহয়, আজি যিমানবিলাক জাতি জনগোষ্ঠী আছে, আজি চাহ জনগোষ্ঠীয়ে হওক, আহোম সম্প্ৰদায়ৰ লোকে হওক, নিজৰ জনগোষ্ঠী কেণ্ডিডেটজনক সমৰ্থন কৰিবই, সেইটো স্পষ্ট কথা, সেইটো কোনো ভাল পোৱা বেয়া পোৱা কথা নহয়। গতিকে আমি সমৰ্থন নিশ্চয় কৰিমেই তেখেতক। বিজেপিৰ কোনোবা আছে নেকি চুতীয়া জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা? আছে? আপোনালোকে চুতীয়া কৈছে যে নিজৰ জনগোষ্ঠীৰ মানুহ এজনক আমি সমৰ্থন কৰাত আপত্তি কি, এইটো ক'ব বিচাৰিছিলে। নিজৰ জনগোষ্ঠীৰ জীৱন চুতীয়া আছিল, ইয়াতে চুতীয়া জনগোষ্ঠীৰ ভোটাৰ যথেষ্ট আছে, নিজৰ জনগোষ্ঠীৰ মানুহজনক কিয় সমৰ্থন নকৰে তেতিয়াহ'লে? ভাৰতীয় জনতা পাৰ্টীৰ এটাই লক্ষ্য হয় যে সকলো জনজাতি, সকলো ধৰ্ম, সকলোকে একত্ৰিত কৰি বৰ অসমক গঢ়াৰ ক্ষেত্ৰত এটা দৃঢ় পদক্ষেপ গ্ৰহণ কৰা, এইটো হ'ল আমাৰ সকলোৰে উদ্দেশ্য। মই যদিও চুতীয়া জনগোষ্ঠীৰ পৰা প্ৰতিনিধিত্ব কৰোঁ, কোনো কাৰণতে ভাৰতীয় জনতা পাৰ্টীয়ে চুতীয়া জনজাতি বা আমুক জাতি বুলি আমাক কোনোদিন বিচাৰ কৰে। আপোনাৰ কাৰণে চুতীয়া যেনেকুৱা আহোমো একে, চব জাতি জনগোষ্ঠী সকলো একে, আমি সকলো অসমীয়া। আমাৰ প্ৰথম কথা হ'ল আমি সকলো অসমীয়া। অসমত বাস কৰা প্ৰত্যেকজন খিলঞ্জীয়া ভূমিপত্ৰ হ'ল অসমীয়া। ইয়াত কোনো ধৰণৰ চুতীয়া, ব্ৰাহ্মণ বা অন্যান্য কথা মিয়া বাদ দি দেই, মিয়া কথা, অবৈধ মিয়াক বাদ দি। ঠিক আছে, আৰু এটা কথা উল্লেখ কৰিব লাগিব, মই সীমাৰ সমস্যাৰ কথাটো আপোনালোকে উল্লেখ কৰিছে। 2014 চনত নগাৰ দুৰ্বৃত্তই 14জনকৈ মানুহক গুলীয়া হত্যা কৰিলে। শিলচৰ কুজুৰ আৰু অজয়গড়ৰ আজিলৈকে সন্ধান হোৱা নাই। চৰকাৰ কাৰ আছিল? মই প্ৰশ্ন কৰিছোঁ, 2014 চনত চৰকাৰ কাৰ আছিল? কংগ্ৰেছৰ চৰকাৰ আছিল। আৰু সেই কংগ্ৰেছেই আজি আমাক আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ শুনি লওক, কৈ আছো শুনি লওক, শুনক। গৌৰৱ গগৈ আছিলে, গৌৰৱ গগৈ,
তৰুণ গগৈ গৌৰৱ গগৈৰ পিতৃ তৰুণ গগৈ সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল। হিমন্ত বিশ্ব কংগ্ৰেছত আছিলে, কেন্দ্ৰত আছিলে, তৰুণ গগৈ কেন্দ্ৰত বিজেপি চৰকাৰ আছিলে, আৰু বিজেপি কংগ্ৰেছ চৰকাৰে ইয়াত গৰু পিটন দিছিল, খেদি কৃষক মুক্তি দিছিলে। আজি তেওঁলোকে সেইবিলাক কথা পাহৰি গ'ল। কংগ্ৰেছৰ চৰকাৰ দিনত কৃষক মুক্তিত নগা ইছ্যুত খেদি পিটিছিল, সেইবিলাক কথা পাহৰি গৈছে। এতিয়া সুৰক্ষিত হয় জানো? এতিয়া নগৰ সন্ত্ৰাস থাকে নে আঁচনিক লৈ লোভত এই গোটবিলাক কোনে গঠন কৰিছিলে? এই গোটবিলাক লৈ তেওঁলোকে আজি ৰঙা ফিটাৰ মেৰ পাক দি এই কংগ্ৰেছৰ কংগ্ৰেছত কাম কৰাৰ ৰাইজক সেৱা কৰাৰ কোনো সুবিধা নাই। কংগ্ৰেছৰ কেৱল নেতাসকলে নিজৰ কথা চিন্তা কৰে, যিসকলে ৰাইজৰ কথা চিন্তা কৰে তেখেতলোক বিজেপিত আহিছে। আজি আমি নিজেও কংগ্ৰেছত আছিলো, কিন্তু কংগ্ৰেছত থাকিলে ৰাইজক সেৱা কৰাৰ কোনো সুবিধাই নাই, সেইবাবে আমি বিজেপিত আহিছো। ঠিক আছে, মহিলাসকলক উদ্দেশ্যি কৈ আছে, আপোনালোক আহি কওক, যদি উত্তৰ দিয়ে ক'ব পাৰে। সেইখিনিকে পুনৰ বিজেপিয়ে কি কৰিলে, সেই আঁচনি মানুহখিনিক বাদ দি পেলাই তেওঁলোকে সেইখিনিকে আকৌ উন্নয়ন লাগে। আমি 1250 টকাৰে আমাৰ মহিলাসকল যথেষ্ট উপকৃত হৈছে। নিজৰ সন্তানক কেতিয়াবা এতিয়া কৈছে বহুতে কাম নকৰা হৈছে, ফ্ৰীতে সকলো বস্তু পাই, কংগ্ৰেছে কৈ থাকে ফ্ৰীতে সকলো পাইছে, এতিয়া কাম কৰাৰ মন নাই আৰু এটা সময়ত পংগু হৈ যাব জাতিটো। সেইটো কেতিয়াও নহয়। কংগ্ৰেছৰ দিনত কিয় দিব নোৱাৰিলে? কংগ্ৰেছে আজি এই সুবিধাখন কিয় নিদিলে? আজি বিজেপিয়ে দিছিলে, কংগ্ৰেছে ক'ত আছিলে? কংগ্ৰেছে সূতা কম্বল দিছিলে, কি উন্নয়ন হ'ল? সূতা কম্বলে উন্নয়ন নুবুজায়। ঘৰ এখন চলিবলৈ পইচা লাগে, টকা পইচাৰ প্ৰয়োজন। ঘৰখনত 1250 বহুত উন্নয়ন হয়, আপুনি একো কৰিব নোৱাৰে। ধন সম্পত্তি গোটাইছে। আজি বিজেপি চৰকাৰে জাতি মাটি ভেটি কৈছিলে, কিন্তু আজি অসমত জনজাতিসকলৰ মাটি উচ্ছেদ কৰি পেলাই এফালৰ পৰা জনজাতিসকলক গৃহহাৰা কৰিছে। আৰু সেই বিজেপি চৰকাৰে আজিলৈকে কিন্তু সেই মানুহখিনিক সংস্থাপন দিয়া নাই। হ'ব পাৰে বিজেপি চৰকাৰে মিয়া খেদিছো বুলি কৈছে, কিন্তু আমাৰ ট্ৰাইবেল মানুহখিনিক এতিয়া উচ্ছেদ কৰিছে। জাতি মাটি ভেটিৰ কথা বিজেপিয়ে চিন্তা কৰি আহিছে আৰু কৰি যাব। তাৰ উদাহৰণ সীমান্ত অঞ্চলত অবৈধ 10,000তকৈ অধিক যি অবৈধ অনুপ্ৰৱেশকাৰী আছিলে তেওঁলোকক ইয়াৰ পৰা খেদি দিবলৈ সক্ষম হৈছে। এয়া বিশ্বজিৎ ফুকন ডাঙৰীয়া, এয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু এটা কথা মানুহখিনি কিয় নগাৰ পৰা সুৰক্ষা দিব পৰা নাই আপোনালোকৰ চৰকাৰে? আপোনালোকে এটা বাইদেউ চলি আছে, তাত কিয় বিধায়ক মুহূৰ্ত যোৱা নাই? বিজেপি কৰ্মী কিয় যোৱা নাই তালৈ? প্ৰভাৱ পৰিব। আৰু সেই নগাৰ সমস্যাৰ কথা কৈছে, সীমান্তৰ সমস্যা এতিয়াও সমাধান হোৱা নাই বুলি কৈ আছে। এতিয়া আগতকৈ ভাল হৈছে নে সম্পূৰ্ণৰূপে সমাধান হ'ব বাকী আছে? কিন্তু আমাৰ নিচিনা বন অঞ্চলত নগাৰ সমস্যাৰ কথা কৈছে, সীমান্তৰ সমস্যা এতিয়াও সমাধান হোৱা নাই বুলি কৈ আছে। এতিয়া আগতকৈ ভাল হৈছে নে সম্পূৰ্ণৰূপে সমাধান হ'ব বাকী আছে? চাওক, এই সৰুপথাৰ সমষ্টিটো দশক ধৰি কংগ্ৰেছৰ এটা পৰিয়ালৰ শাসনৰ অধীনত আছিল। তেওঁলোকে সেই সময়তে সমস্যা সমাধান কৰিব নোৱাৰিলে। ইয়াত আজিৰ তাৰিখতকৈ অধিক ভয়াৱহ আছিল সেই সময়ৰ সীমা বিবাদ। কিন্তু আজি অসমত বিজেপি চৰকাৰ অহাৰ দিনৰ পৰা সামান্য হ'লেও হাম কাটিছে। দুই এটা ক'ৰবাত বিক্ষিপ্ত ঘটনা আমি দেখিবলৈ পাইছোঁ। আৰু মোৰ কেইবাটাও উত্তৰ দিবলগীয়া আছে বিৰোধী পক্ষক, যে তেওঁলোকে কেৱল ৰাস্তাৰ উন্নয়নটোৰ কথা কৈ আছে। আজি আপুনি যদি চাই গাঁও অঞ্চলত যিধৰণে শিক্ষাখণ্ডত উন্নয়ন সাধন কৰিছে, ইনফ্ৰাষ্ট্ৰাকচাৰ বিল্ড আপ হৈছে। আজি বিশ্ববৰণ্য লভলীনা বুঢ়াগোহাঁই যিগৰাকীৰ নামত ষ্টেডিয়াম যি আটক ধুনীয়াকৈ নিৰ্মাণ হৈছে, সেই তাৰ ফলত আমাৰ ইয়থ জেনেৰেশ্যনৰ ক্ৰীড়াৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়িব। আপুনি যদি চাই সৰুপথাৰ সমষ্টিৰ একমাত্ৰ শিক্ষানুষ্ঠান, উচ্চ শিক্ষানুষ্ঠান সৰুপথাৰ কলেজখন যি আটক ধুনীয়াকৈ নিৰ্মাণ হ'ল, সেই তাৰ নিৰ্মাণৰ অন্তৰালত এই সমষ্টিৰ বিধায়ক মাননীয় বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ যথেষ্ট অৰিহণা আছে। আৰু মই এইখিনিতে এটা কথা উল্লেখ কৰিম, যেতিয়া মই যি সময়ত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদত জিলা সংযোজক হিচাপে আছিলোঁ, সেই সময়ত আমি এটা উত্থাপন কৰিছিলোঁ যে সৰুপথাৰ সমষ্টিত এখন বিজ্ঞান মহাবিদ্যালয় লাগে। সেই বিজ্ঞান মহাবিদ্যালয়খনতো মাননীয় বিধায়ক মহোদয়ৰ প্ৰচেষ্টাত নিৰ্মাণ হৈ উঠিছে আৰু খুব কম দিনৰ ভিতৰতে সেই শিক্ষানুষ্ঠানখন কাৰ্যকৰী হ'ব, যাৰ ফলত আমাৰ এই পিছপৰা অঞ্চলটোৰ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়িব বুলি আমাৰ বিশ্বাস। ঠিক আছে, আপুনি কৈছে ABVP বুলি। এক ছেকেণ্ড বাইদেউ ৰ'ব, এক ছেকেণ্ড। আপুনি কৈছে ABVPৰ পৰা আহিছিলে পুৰণি বিজেপি, এই যে অভিযোগবিলাক আছে পুৰণি বিজেপিক সন্মান নকৰে নতুন বিজেপিয়ে। আপোনালোকেতো বিজেপিৰ ABVP কৰিছে, মানে একদম ক'ৰ টিমটোত আছিল। এই সংস্কাৰটো ইয়াতে নাই নেকি, নে কি? নিশ্চয়কৈ আছে। হয়, চাওক, আপুনি নিজৰ ঘৰখনৰ মাজতো দুই এটা মতভেদ থাকে, সেই বুলি যে আমি দলটোক ত্যাগ কৰিম বা দলটোক ত্যাগ কৰি আনৰ পক্ষ ল'ম, তেনেকুৱা নহয়। আজি মই অকল অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ পৰা আহিছোঁ বুলিয়ে নকওঁ, মই প্ৰায় 11 বছৰ বয়সত RSSৰ লগত জড়িত। আৰু মোৰ পৰিয়ালৰ পৰা মোৰ জেঠায়ে 2001 চনত পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলে।
সকলো ত্যাগ কৰি সৰু পথাৰত বিজেপিৰ ভেটি কৰিছিল। এই বিজেপিৰ ভেটি গঢ়া এই লোকসকলক একাষাৰ কৰি ৰাতিটোৰ ভিতৰতে ধুমকেতুৰ দৰে তেওঁলোকৰ কংগ্ৰেছৰ নেতাবিলাক আহি বিজেপিক নাইকিয়া কৰি মানুহে আছে নেকি বিজেপিত অকল তেওঁহে আছে নেকি আৰু মানুহ নাই নেকি বিজেপি এনেকৈ পুৰণি বিজেপি আৰু আছে পুৰণি বিজেপি আছে নতুন পুৰণি কথা নাই এই বিজেপি চবে কৈছে আমি বিশ্বজিৎ ফুকনৰ নেতৃত্বত আমি সন্মান জনাইছো তেওঁ আমাৰ সৰুপথাৰ সমষ্টিটো উন্নয়ন কৰিছে তেওঁলোকে উন্নয়ন দেখা নাই বুলি কৈছে আমি গাঁৱলৈ বলক মোৰ নিজৰ গাঁওখনলৈ বলক মই গাঁৱত আজি যিটো বিজেপি এনেকুৱা এটা আদৰ্শহীন দল সেই ৰাস্তাখন নাই হোৱা বুলি পদক্ষেপবোৰ নি যিসকলে কংগ্ৰেছত গাঁৱৰ ৰাস্তা উন্নয়ন হোৱা নিজৰ ঘৰৰ ৰাস্তাটো গোটা চাফা কৰিছে বাইদেউক নিজৰ ঘৰৰ সন্মুখৰ ৰাস্তাটো গোটা খুলক বিশ্বজিৎ ডাঙৰীয়া এসময়ত বুলি কৈছে কংগ্ৰেছ কৰিছিলে কংগ্ৰেছৰ বিজেপিলৈ গ'ল বিজেপিত তেখেতে টিকট নাপায় ফুলকবি নে বন্ধাকবি পৰা ইলেকশ্যন খেলিলে ঠিক আছে হ'ব মই আহিম এবাৰ অৰাজনৈতিক ব্যক্তিৰ ওচৰলৈকে আহিব বিচাৰিছোঁ চেম্বাৰ্ছ অফ কমাৰ্চৰ প্ৰতিনিধিগৰাকী আছে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বৰ্তমান চৰকাৰখনক লৈ আৰু এই সমষ্টিটোক লৈ ব্যৱসায়ীসকলৰ মাজত কি ধৰণৰ প্ৰভাৱ আপোনালোকে কিমান দূৰ সন্তুষ্ট মই আপোনালোকে ৰাজনীতি কৰক কিন্তু ৰাজনীতিৰ মাজেৰে আমাৰ সৰু পথাৰৰ পৰিৱেশটো অসমৰ প্ৰত্যেকটো চুকে কোণে আপোনালোকে বিলাবলৈ চেষ্টা নকৰিব প্ৰথম কথা মই ক'ব বিচাৰিছোঁ এইটোৱে আৰু ইয়াত আপোনালোকে আজি আমি যিটো মূল লক্ষ্য লৈ পেলাই ইয়াত গোট খাইছোঁ যে সৰুপথাৰ সমষ্টিৰ উন্নয়নৰ কথা লৈ পেলাই সৰুপথাৰ সমষ্টিৰ উন্নয়নৰ বিষয়ে প্ৰত্যেকজন মানুহে ইয়াত দলৰে হওক বা বিৰোধীৰে হওক বা প্ৰত্যেকজন সদস্য ইয়াত গম পায় সৰুপথাৰ সমষ্টিটোৰ কিমান উন্নয়ন হৈছে সেই উন্নয়নৰ ক্ষেত্ৰত ৰাস্তা পদূলিয়ে হওক শিক্ষা ব্যৱস্থাই হওক যাতায়াতেই হওক বা আপোনাৰ মেডিকেলৰ ক্ষেত্ৰতে হওক প্ৰত্যেকটো ক্ষেত্ৰতে আপোনালোকে ইয়াত উন্নয়ন দেখিছে আজিকালি আমি যিটো সৰু সুৰা বেমাৰ এটাৰ কাৰণে আমি গোলাঘাট যাবলগীয়া হৈছিল মই কোনো দলৰ মানুহ নহয় মই এজন নিৰপেক্ষ মানুহ ব্যৱসায়ী হিচাপে চেম্বাৰ্ছ অফ কমাৰ্চক প্ৰতিনিধিত্ব কৰিছে কমাৰ্চক মই প্ৰতিনিধিত্ব কৰোঁ কিন্তু যিটো সঁচা কথা সেইটো মই ক'বই লাগিব আপোনালোক সন্তুষ্ট ব্যৱসায়ীসকল কোনো এজন চৰকাৰী প্ৰতিনিধিয়ে ৰাতিটোৰ ভিতৰতে কলটো পকাব নোৱাৰে উন্নয়ন কৰিবলৈ সময় লাগিব সময়ৰ কথা কৈছে ব্যৱসায়ীসকলো প্ৰত্যেকজন মানুহে জানে নিজৰ সৰু এটা ঘৰ বনাবলৈও মানুহক 6 মাহৰ পৰা এবছৰ দিন লাগে গতিকে এখন চৰকাৰে যদি সম্পূৰ্ণ কাম কৰিবলৈ হয় তেখেতক আৰু সময়ৰ প্ৰয়োজন বিশ্বজিৎ ফুকনে বহুত কাম কৰা বুলি কৈছে বিশ্বজিৎ ফুকনে যদি কাম কৰিছে পৰিৱৰ্তন কিয় লাগে চাওক বিশ্বজিৎ ফুকনে যিকেইটা ৰাস্তাবিলাক দেখিছে সেই ৰাস্তাকেইটা বাহিৰে একো উন্নয়ন ইয়াত নাই হোৱা একো নাই হোৱা আৰু আপোনালোকে ৰাস্তা শিক্ষা ৰাস্তা শিক্ষা চিকিৎসালয় এইবিলাক আপোনালোকে দেখা নাই চিকিৎসালয় দেখা নাই নেকি এইবিলাক আপোনালোকে নাই দেখা কেৱল বিৰোধিতা কৰিব লাগে বুলি আমি বিশ্বজিৎ ফুকনৰ কথা পাতি আছো বিশ্বজিৎ ফুকনৰ কথা পাতি আছিলো যদি বিশ্বজিৎ ফুকনক প্ৰত্যাহ্বান জনাই বিৰোধী আহে কংগ্ৰেছ আপোনালোকৰ যিগৰাকী সম্ভাব্যৰ প্ৰতিনিধিগৰাকী কিমান শক্তিশালী বা তেওঁ কিমান দক্ষ তেতিয়াহ'লে হয় আমাৰ প্ৰত্যেক ক্ষেত্ৰত আমাৰ উন্নয়নবিলাক হ'ব আমাৰ গাঁৱৰ পৰা আৰম্ভ হ'ব গাঁৱৰ পৰা উন্নয়ন হ'ব প্ৰত্যেক ক্ষেত্ৰতে আমাৰ কৰ্মসংস্কৃতি শিক্ষা স্বাস্থ্য বিজুলী খোৱা পানী প্ৰত্যেক ক্ষেত্ৰতে আমাৰ উন্নয়ন হ'ব আৰু আমাৰ কামবিলাক আৰম্ভ হ'ব গাঁৱৰ পৰা টাউনত আমাৰ ডিভাইডাৰ বনোৱা কাম নহ'ব বিশ্বজিৎ ফুকন ডাঙৰীয়া নিজৰ যিটো পঞ্চায়তটোকে তেখেতে উন্নয়ন কৰিব নোৱাৰিলে নিজৰ ভোটটো সৰুপথাৰ সমষ্টিত দিয়ে নাই চাংপুৰ পঞ্চায়তৰ এটা সমষ্টিত আছে নাই নিজৰ ভোটটো সৰুপথাৰ 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 সমষ্টিত আছে নাই ৰাজেশ বাজাজ কেতিয়া গ্ৰেপ্তাৰ হ'ব ৰাজেশ বাজাজ ভোটটো আনিলে ৰাজেশ বাজাজ কেতিয়া গ্ৰেপ্তাৰ হ'ব আপুনি কথা কয় লাভ নাই ৰাধা কৃষ্ণনৰ কিমান দিন গাঁৱে উন্নয়ন হৈছে ডিভাইডাৰ কথা আমি নাই কোৱা ৰাজেশ বাজাজ গ্ৰেপ্তাৰ কৰি বিমান বিল পাৰ্চেছৰ জৰিয়তে উলিয়াই লৈ গুচি গ'ল যিটো ভাৰতীয় ৰিজাৰ্ভ বেংকে বন্ধ কৰি থৈছিলে কেনেধৰণে 20-30 লাখ টকা ৰাজেশ বাজাজে উলিয়াই লৈ গুচি গ'ল ইয়াৰ উত্তৰ আজি পৰ্যন্ত বিশ্বজিৎ ফুকন ডাঙৰীয়াই দিব নোৱাৰিলে আমাক ইয়াৰ উত্তৰ লাগে বিমান বিল পাৰ্চেছৰ জৰিয়তে কেনেকৈ 20-30 লাখ টকা উলিয়াই নিলে আমাক ইয়াৰ জবাব লাগে অসমৰ ল'ৰাই অসমতে থাকি সংস্থাপন কেতিয়া পাব এই বিজেপি চৰকাৰ দিনত দেখোন অসমৰ পৰা সৰুপথাৰ পৰা বাহিৰত অন্ধ্ৰপ্ৰদেশ হায়দৰাবাদ চেন্নাই কিয় যাবলগীয়া হৈছে মানে অসমত উন্নয়ন কি হৈছে বিজেপিসকলে বুজাই দিয়ক আমাক তাৰ প্ৰশ্নৰ উত্তৰ লাগে
এই উত্তৰটো বাৰু দিম ডাঙৰীয়া, উত্তৰটো বাৰু দিম। শুনক, প্ৰথম কথা শুনক, আজি জাতীয় পৰিষদ তেখেতসকলে কৈছিলে যিসকল আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰা জাতীয় উন্নয়ন হৈছে বুলি কৈছে, কিন্তু সীমান্তবাসী তেখেতসকলক এটা অনুৰোধ জনাব বিচাৰিছো, জাতীয় পৰিষদৰ পুৰণাখিনি কিন্তু পাহৰি নাযাব। জাতীয় পৰিষদৰ পুৰণা পলাশ দত্ত ডাঙৰীয়া আছে আৰু কোনোবা বহি আছে, আমি দেখিবলৈ পাইছো। তেওঁলোকক চান্সে দিয়ে ন জাতীয় পৰিষদৰ তেওঁলোকক সুবিধাটো দিয়ক। বিজ্ঞান শাখাৰ ঠিক আছে মহাবিদ্যালয় আজিও যিজন ভাইটিয়ে কৈ আছে যিজন ভাইটিয়ে কৈ আছে যে উন্নয়ন হৈছে, তেওঁ ঘৰলৈ যোৱা ৰাস্তাটো দলংখন তেওঁ সালিভাৰ কৰি দিব লাগে। তেওঁ নিজৰ দলংখনে কৰি ল'ব পৰা নাই, তেওঁ উন্নয়ন ক'ত আছে সেই ভাইটিক প্ৰশ্ন কৰিছো। ৰাস্তা ভাল হৈছে কৈছা। এতিয়া কৈ আছে কংগ্ৰেছে ফাউণ্ডেশ্যন বনাইছিল, বিজেপি আগবঢ়াই লৈ গৈ আছে, কংগ্ৰেছ আহিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিজেপিত আহি পৰাজিত হ'ল। তেওঁৱেই কংগ্ৰেছটোক এলাই থৈ আহিছিলে। আজিৰ তাৰিখত কংগ্ৰেছত নিকাসকল আছে। বিৰোধীয়ে আপোনালোকে কংগ্ৰেছৰ কথা কৈ আছে, গৌৰৱ গগৈৰ কথা কৈ আছে, সংবাদ বুলি কোৱা হৈছে। আপোনালোকে প্ৰথম নিজৰ প্ৰাৰ্থী ঠিক কৰি মই এটা কথা ক'ব বিচাৰিছো, ৰাজনীতি মানে সুবিধাবাদী। আজি সুবিধা পাইছে, ৰাজনীতিত কোনোবা এটা দলত আছে, আজি সুবিধা নাপালে বিজেপি যাব। এখন স্কুল চাওক, এইখন স্কুল মহিমা গাঁও LP স্কুল। এই স্কুলখন মানে একেটা ঘৰতে মানে প্ৰথম শ্ৰেণীৰ পৰা ক্লাছ 5লৈকে ছাত্ৰ ছাত্ৰীয়ে মানে পঢ়ে। কিন্তু আজি আমাৰ দুখীয়া শ্ৰেণীৰ একেবাৰে দিন দুখীয়া কৰি থোৱা ছাত্ৰ ছাত্ৰীসকলে আজি শিক্ষাৰ পৰা বঞ্চিত হৈছে। মানে আজি যদি প্ৰথম শ্ৰেণীত যদি নেওতা পঢ়ে, তেতিয়া চতুৰ্থ শ্ৰেণীৰ ল'ৰা ছোৱালী পঢ়াৰ পৰিৱেশ নাই। মানে আমাৰ দুখীয়া মানুহক বুৰ্বক বনায়, এনেকুৱা হৈ আছে। নহয় আপোনালোকে এটা কথা মন কৰিব, এজন বিজেপি বিধায়ক 5 বছৰ আগতে আছিলে, আপোনাৰ 20-30 বছৰ আগত MLA আছিলে। গতিকে 5 বছৰতে গোটেই সমষ্টিটো উন্নয়ন কৰিব নোৱাৰে, সময় লাগিব। কিন্তু এটা কথা মই ক'ব বিচাৰিছোঁ, মই যিহেতু সীমান্ত অঞ্চলৰ পৰা আহিছোঁ, মই সীমান্তৰ মানুহ, গতিকে এটা কথা আপোনালোকক স্পষ্টকৈ সীমান্তত আগতে যিগৰাকী বিধায়িকাই প্ৰতিনিধিত্ব কৰিছিল, সেইগৰাকী বিধায়িকাই সীমান্তৰ কাৰণে কি কৰিলে আপোনালোকে ক'ব পাৰিবনে? সীমান্তৰ কাৰণে কি কৰিলে? সেই সময়ত সীমান্তত যিবিলাক গণ্ডগোল হৈছিল, যিবোৰ মানুহ থাকিব নোৱাৰা অৱস্থা হৈছিল কংগ্ৰেছৰ দিনত, এতিয়া কিন্তু সুস্থ ঠিক আছে, হ'ব। কি ক'ব অথনিৰ পৰা মানে বাইদেউসকলে যিখিনি কথা কৈছে, ক'ব এইফালে বাইদেউ এক ছেকেণ্ড হ'ব। কথাখিনি অলপ শুনি লওক, আপোনালোকে কথাখিনি শুনি লওক। আপোনালোকৰ কথা বহুত শুনিলো, আমাৰ কথাও শুনক। আমাৰ উপৰোক্ত বক্তা দুজন মানে কৈ গৈছে যে সৰুপথাৰ সমষ্টিত একো উন্নয়ন হোৱা নাই আৰু বনাঞ্চলৰ কাৰণে একো বা বৰ্ডাৰ সীমান্তৰ কাৰণে একো কোৱা নাই বুলি তেখেতলোকে কৈছে। যে আজি ইমান দিনে 60 বছৰে কংগ্ৰেছে শাসন কৰিলে। বহুত কথা আমি সাহস পইচাৰ পৰা শুনি আছো, আপোনালোকে বহুত কথাই কৈ আছে, আমি শুনি আছো। যদি সাহস পইচা ইমানেই কিবা আছে, আপুনি যোৱা নাই, ইমান হালাচল কৰি একো লাভ নাই। আপোনালোকে সীমান্তৰ কথা কৈ আছে, সীমান্তৰ গাঁওবুঢ়া যিসকল আছে AB চেক্টৰত, সেই গাঁওবুঢ়া বিলাকৰ পাৰি থকি 5,000 টকাকৈ দিয়াৰ কথা কৈছিলে, ঘোষণা কৰিছিলে। কিন্তু আজিৰ তাৰিখত সেই টকা আজিলৈকে গাঁওবুঢ়া বিলাকে দিয়া নাই। গোটেই সীমান্তৰ গাঁওবুঢ়া বিলাকক তেওঁবিলাকক পইচা দিয়াৰ কথা কৈছিলে, কিন্তু পোৱা নাই। আৰু যিমান উন্নয়নৰ কথা আপোনালোকে কৈ আছে, এইটো সকলো উন্নয়ন আমি গোটেই ৰাস্তাবিলাক চাই আছো। ৰাস্তাবিলাকৰ পৰা মূল পথৰ পৰা মাত্ৰ 15 কিলোমিটাৰ পকা আছে, মাত্ৰ মূল পথৰ পৰা। এইখন মহিমা গাঁৱৰ LP স্কুল, কিন্তু আমি তৃতীয় জনগোষ্ঠী হিচাপে এই আদিবাসী বিলাকৰ যিটো ST-কৰণৰ কথা কৈ আছিলে, এই যে বৰ্তমান এই মানুহজনে যে আমাক ভিডিঅ'বিলাক দেখাই আছে, এই মানুহজন আছে কি এজন ভণ্ড নেতা। তেখেতে কি কৰে, প্ৰথম কথা হৈছে কি তেখেতে আজি সিদিনা অসম নাগালেণ্ডৰ এখন সীমান্তৰ যিখন চাইনবৰ্ড লগাইছিলে, সেই চাইনবৰ্ডখনৰ সময়ত তেখেতলোকে ৰাইজৰ এনেকুৱা প্ৰলোভন দিছে যে আমি অৰাজনৈতিক এখন সভা পাতিছোঁ, কিন্তু তেওঁলোকে সেইখন সভা অৰুণোদয় আৰু কোনে কি পাইছে সেনেকুৱাবিলাক সভা পাতিছে। যদি তেওঁলোকে যদি কোনো ৰাজনৈতিক দল নাই কৰা, তেতিয়া কিয় তেওঁলোকে কোনে কি সমস্যা দিছে? আৰু সীমান্ত সমস্যা অলৰেডি সমাধান হৈ আছে। বিজেপি উন্নয়ন কৰিছে, মই নাকামি নকওঁ। মই বিজেপি, কংগ্ৰেছ, ADB
ৰাজ্যখনত উন্নয়ন হৈছে মানে হিতাধিকাৰী ৰাজ্যখনৰ কিমান কিমান ধৰি চৰকাৰে কৈছে কি হিতাধিকাৰী বাঢ়িছে, তেওঁলোকে হিতাধিকাৰী বঢ়াই নিৰ্বাচনত ভোট বেংক ৰাজনীতি কৰিছে, কিন্তু ৰাজ্যখনৰ হিতাধিকাৰী বাঢ়িছে মানে ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থা কিমান শোচনীয় এই কথাটো প্ৰমাণ হৈছে। 1977 চনৰ পৰা মই আসাম নাগালেণ্ড সীমান্তত থকা মানুহ মই হওঁ, মই মধ্যমপুৰ গাঁও পঞ্চায়ত থকা মানুহ হওঁ। মই 1995 চনৰ পৰা আমাৰ ইজিপি চৰকাৰ আছিলে, তাৰ কংগ্ৰেছ চৰকাৰ গুচি গ'ল, বুশ চৰকাৰ গুচি গ'ল। আজি 5টা বছৰত আমাৰ বিজেপি চৰকাৰ আহি আমাৰ বিশ্বজিৎ ফুকনৰ লগতে আমাৰ হিমন্ত শৰ্মা তেওঁলোকে যিমান উন্নত কৰিছে আমি ক'ব নোৱাৰো, সকলোৱে জানি আছে। কিন্তু আমাৰ নিচিনা বন অঞ্চলত ধূপগুৰি হ'ল আজি 11 লাখ টকা স্কুল দিছে, 11 লাখ টকা আমাৰ স্কুল দিছে, 11 লাখ টকা স্কুল দিছে আমাৰ। এটা আমাৰ কিমান টকা দিছে কত জানে, গোলাঘাটত তেনেকুৱা কত জানে, আমাকে দিছে 11 লাখ কোটি টকা আমাৰ স্কুল দিছে ধূপগুৰি বনাঞ্চলত কিমান ভাল কথা আমাৰ। বনাঞ্চলটো দুলাল বৰুৱা আৰু কোনেশ্বৰ বৰাহঁতে দুলাল বৰুৱা চৰকাৰ ধান খেৰত শুই বচাই থৈ গৈছিলে। ধন্যবাদ। আৰু হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্টাৰত আহি নগাক সীমান্তটো দি থৈ গুচি গ'ল। এতিয়া অসম নাগালেণ্ড সীমান্তটো কি হ'ব সেইটোৱে আমাক এই কথাটো কিন্তু কৈছে নগালাটো নগাঁৱৰ দুটা মানুহ আমিও হওঁ। 1977 চনত আমাক কাটি মাৰি কিমান সুযোগ কৰিছে, আমি এতিয়াও জীয়াই আছো, এতিয়াও জীয়াই থাকি আমি 11 কোটি টকা আমাৰ বনাঞ্চল স্কুল দিছে, গোলাঘাটত কেন্দ্ৰীয় স্কুল কোনে বিজেপি চৰকাৰ দিছে। ধন্যবাদ জ্ঞাপন কৰিছো, নিৰ্ধাৰিত সময় আৰু নাই। কংগ্ৰেছৰ ৰাজনীতিকে কিয় অপৰাধ কৰিলে সৰ্বনামচিপা? ঠিক আছে, ধন্যবাদ। কি হ'ল? ধন্যবাদ। আমি নিৰ্ধাৰিত সময়ত কথা পাতিবলৈ চেষ্টা কৰিছিলো সৰুপথাৰ সমষ্টিৰ পৰা, আৰু সৰুপথাৰ সমষ্টি যিহেতু গোলাঘাটৰ এটা গুৰুত্বপূৰ্ণ সমষ্টি, আমি অনুষ্ঠান বেটেল অফ 26 ৰণাংগন আৰম্ভ কৰিছিলো সৰুপথাৰৰ পৰা। আজি আপোনালোকে আভাস পাইছে সৰুপথাৰৰ বৰ্তমানৰ বিধায়ক বিশ্বজিৎ ফুকনৰ প্ৰসংগ উত্থাপিত হৈছে। বিৰোধী অৱশ্যে এতিয়ালৈকে বিৰোধীৰ যি প্ৰতিনিধি হ'ব সেই প্ৰাৰ্থীৰ নাম স্পষ্ট হোৱা নাই। আমি দেখা পাম যে অনাগত সময়ত বিৰোধী প্ৰাৰ্থী কোন হয় আৰু কিমান শক্তিশালী ৰূপত অৱতীৰ্ণ কৰে, আৰু আজিৰ যি দৃশ্য সেই দৃশ্যই হয়তো বহু কথা কৈছে, আপোনালোকে উপলব্ধি কৰিব পাৰিছে। আজিৰ বেটেল অফ 26 ৰণাংগনৰ